everyone, welcome back to another video. আজিৰ ভিডিঅ'ত আমি কৰিবলৈ গৈছো ক্যাপসুলখনৰ আমাৰ 10 নম্বৰ খণ্ড হ'ব আজি ঠিক আছে 10 নম্বৰ পাৰ্ট হ'ব ইয়াৰে আগৰ যিমান কিটা পাৰ্ট আছিল আশা কৰো সকলোৱে চাইছা ক্যাপসুলখনৰ যিমান কিটা চেপ্টাৰ আছিল গোটাই কিটা আমি টপিক ওয়াইজ গোটেইখিনি সলভ কৰি আহিছো তো আজি আমি কৰিবলৈ গৈছো টাইম স্পীড এন্ড ডিসটেন্স আৰু তাৰ পাছত আমাৰ এপ্ৰক্সিমেটলি এটা বা দুটা চেপ্টাৰ হৈ যাব সেইখিনি কৰাৰ লগে লগে আমাৰ ক্যাপসুলখন খতম হৈ যাব আৰু এক্সামৰ কাৰণে আমাৰ প্ৰিপাৰেচনটো ফুল একদম হাই বুলি ক'ব পাৰি এই গোটেইখিনি কমপ্লিট কৰিলা মানে তোমালোকে আৰু বেলেগ বেছি মানে কনফিউজ হৈ থাকিব লগা এক্সামত আহিলে পাৰিম নে নোৱাৰিম এনেকুৱা টাইপৰ কথা ভাবি দিলা ইনডেক্স যাবা এক্সাম ভালেই হ'ব ওকে তাৰ আগতে কৈ দিছো যে আমাৰ ইকুইবেটৰ তৰফৰ পৰা এটা নতুনকৈ বেটচ এটা লঞ্চ কৰা হৈছে ঠিক আছে এসএসসি জিডিৰ কাৰণে যিসকল ষ্টুডেন্টে এসএসসি জিডিৰ এক্সাম দিম বুলি ভাবিছা বা এসএসসি জিডিৰ কাৰণে প্ৰিপেয়াৰ কৰি আছা বা কোনোবা বন্ধু বান্ধৱী এনেকুৱা আছে যোনে এসএসসি জিডি দিম বুলি ভাবি আছে সকলোকে শেয়াৰ কৰি দিয়া সকলোৱে জয়েন কৰিব পাৰে একদম ফুললি গোটেইখিনি আছে ইয়াতে মক টেষ্ট বা যিমানখিনি বস্তু প্ৰয়োজন হয় এসএসসি জিডিৰ কাৰণে আৰু লগতে তোমালোকে এই যে আমি 10টা পাৰ্ট কৰিলো আমি যে এটা সিরিজ মই এটা প্লেলিস্ট বনাই দিছো ঠিক আছে যিকেইজন ষ্টুডেন্ট আজি প্ৰথমবাৰ দেখি আছে তোমালোকে প্লেলিস্টটো গোটেই চেক কৰিব পাৰা তো প্লেলিস্টটো তোমালোকে ইয়াতে ক্যাপসুলখন আমি গোটেইখিনি কোৱেশ্চন সলভ কৰি আছো যদি কোনোবা বিচাৰে যে ক্যাপসুলখন ল'ব লাগে ক'ৰ পৰা ল'ম কেনেকৈ ল'ম তাৰ কাৰণে তোমালোকে ইকুইপেটৰ এপটো ইনষ্টল কৰিবা আদাৰৱাইজ ইকুইপেট ওয়েবসাইট ভিজিট কৰিবা ওয়েবসাইটত গৈ পেলাই তোমালোকে ইয়াতে চেক কৰিবা পিডিএফ কোৰ্সেছ বুলি অপচন এটা পাবা আৰু পিডিএফ কোৰ্সত ক্লিক কৰাৰ লগে লগে তোমালোকে দেখিবা গণিতৰ ক্যাপসুল ঠিক আছে এইখন লৈ ল'ব পাৰা তোমালোকৰ প্ৰেক্টিছৰ কাৰণে খুব হাইলি ৰিকমেন্ডেড হয় প্ৰেক্টিছ কৰা মাজত এদিন সময় আছে এদিনতো এনেকুৱা নহয় যে প্ৰেক্টিছ কৰিব নোৱাৰি ইয়াতে সব পেজ আছে 50টা বেছি পেজ নাই তো 50টা পেজ আছে তাত গণিতৰ হে পেজ গণিত বুলি কোৱাৰ লগে এনে অসমীয়া আছে তাতে অসমীয়া থকাৰ পাছতো ইংলিশ আৰু অসমীয়া দুইটা আছে ন তো দুইটা আছে কাৰণে তোমাৰ আলটিমেটলি আৰু অলপ দীঘল হৈ গৈছে বস্তুটো 50 পেজত মানে ইমানটা পেজ নাই আৰু তোমালোকে কোৱেশ্চন কৰিলে গমে বা বহুত কম সময়ৰ ভিতৰত এটা সলভ হৈ যাব বেছি টাইম নালাগে ঠিক আছে সকলোৱে ট্ৰাই কৰিবা যদি কিবা নোৱাৰা কোৱেশ্চন থাকে তোমালোকে এই যেটো প্লেলিস্ট এটা ষ্টাৰ্ট কৰিছো এই প্লেলিস্টটো ভিজিট কৰিবা প্লেলিস্টত পাই যাবা কোনটো এনসার পাৰা নাই ওকে তো আজি স্টার্ট কৰিছো টাইম স্পীড এন্ড ডিসটেন্স বেছি টাইম নলও কাৰণ এক্সামৰ আগমুহূৰ্তত বেছি কথা পাতি থাকি লাভ নাই হয়নে তো ইয়াতে প্ৰথম কোৱেশ্চনৰ ফালে যদি মন কৰো তোমালোকক মই আগতেও মেনশন কৰিছিলো যে তোমালোকে কি কৰিবা ইয়াতে কোৱেশ্চন কেইটা দেখাৰ লগে লগে ভিডিওটো পজ কৰিবা ঠিক আছে পজ কৰি পেলাই কোৱেশ্চন ট্ৰাই কৰিবা তাৰ পাছত যদি এনসার নাহে তেতিয়া হলে নেক্সট তোমালোকে কি কৰিবা তোমালোকে ক্লাছটোত চাবা যে কেনেকৈ হল কি হল গোটেইখিনি বুজিব চেষ্টা কৰিলে হল আৰে কৈছে এ ম্যান ওয়াক এট স্পিড অফ 8 কিলোমিটাৰ পাৰ আৱাৰ এজন মানুহে 8 কিলোমিটাৰ প্ৰতি ঘণ্টাত গতি কৰে আফটাৰ এভৰি কিলোমিটাৰ প্ৰতি কিলোমিটাৰৰ পাছত হি টেক্স এ ৰেষ্ট অফ 4 মিনিটস প্ৰতি কিলোমিটাৰ হি গৈ পোৱাৰ পাছত মানুহজনে যেতিয়া 1 কিলোমিটাৰ গৈ পায় মানুহজনে ৰেষ্ট ল'ব কিমান মিনিট 4 মিনিটৰ ৰেষ্ট ল'ব আমাক কৈছে টাইম উইল হি টেক টু কভাৰ দ্য ডিসটেন্স অফ 6 কিলোমিটাৰ 6 কিলোমিটাৰ যাব লাগে কিমান সময় লাগিব কথাটো হল মানুহজনে 1 ঘন্টাত যে 8 কিলোমিটাৰ এৰে চোৱা 1 ঘন্টাত 8 কিলোমিটাৰ ইয়াৰ মিনিং কি 1 ঘন্টাত মানুহজনে যায় 8 কিলোমিটাৰ হয় না 1 ঘন্টাত যায় 8 কিলোমিটাৰ এটো কি বুলি কয় এটোকে কয় না স্পিড বুলি 8 কিলোমিটাৰ পাৰ আৱাৰ এর মিনিং হৈছে 8 কিলোমিটাৰ প্ৰতি ঘন্টা অসমত চালে তোমালোকে দেখিবা এজন মানুহে ইমান গতিত গৈ আছে 1 ঘন্টাত যদি 8 কিলোমিটাৰ যায় তেতিয়া হলে 1 কিলোমিটাৰ যাবলৈ হলে কিমান সময় লাগিব হেতু কেনেকৈ ওলাই 1 ঘন্টা মানে কি 1 ঘন্টা মানে হৈছে 60 মিনিট 60 মিনিটত 8 কিলোমিটাৰ এইবিলাক হৈছে বেসিক আন্ডাৰষ্টেণ্ডিং এইবিলাক জানিলে বহুত কামত আহে 60 মিনিটত 8 কিলোমিটাৰ 1 কিলোমিটাৰ যাবলৈ কিমান সময় লাগে হেতু ওলাই লোৱা কাৰণ আমাৰ কৈছে না এভৰি কিলোমিটাৰ 1 কিলোমিটাৰ যোৱাৰ পাছত কি কৰে ৰেষ্ট লয় 1 কিলোমিটাৰ যোৱাৰ পাছত 4 মিনিট ৰেষ্ট ল'ব তো আমি কি কৰিম 1 কিলোমিটাৰ যাওতে কিমান সময় লাগে হেতু ওলাম তো ইয়াকে মই 8 ৰে হৰণ কৰি দিম 8 ৰে হৰণ কৰিলে কি ওলাব ইয়াতে 1 কিলোমিটাৰ ওলাই যাব ঠিক তেনেদৰে এটুকো 8 ৰে হৰণ কৰি দিয়া 8 ৰে কিমান বাৰ যাব এটু হৰণ কৰিলে 8 ৰে যদি হৰণ কৰি দিও আমাৰ ওলাব 8 8 গুণ 64 হৈ যাব 8 7 গুণ 56 8 7 গুণ 56 4 এটা ৰৈ গ'ল 8 5 গুণ 40 বুজি পালা ইমান মিনিট মানে আমি গম পালো এজন মানুহে কিমান সময় লব 7.5 মিনিট লব 7.5 মিনিট লাগিব কিমান গৈ পাওতে 1 কিলোমিটাৰ যাই পাওতে 1 কিলোমিটাৰ যাবলৈ 7.5 মিনিট লাগে এতিয়া মই গোটেইখিনিৰ কাৰণে এটা ডায়াগ্ৰাম এটা বনাইছো চাবাৰে ডায়াগ্ৰাম এইবিলাক বস্তু বহুত বেসিক লেভেলৰ বস্তু যদি তোমালোকে বুজি পোৱা ন বহুত ইজি লাগিব এইটো হৈছে ডিসটেন্স এইটো ডিসটেন্স এই ডিসটেন্সটো যে আছে এই ডিসটেন্সটো কিমানটা ভাগত ভগোৱা আছে এই ডিসটেন্সটো ভগোৱা আছে 6টা ভাগত ঠিক আছে 6টা ভাগত অৰ্থাৎ 1 2 3 4 5 6 এৰে মানুহজনৰ প্ৰথম কিলোমিটাৰ এইটো হৈছে 1 কিলোমিটাৰ এইটো 1 কিলোমিটাৰ এইটো 1 কিলোমিটাৰ গোটেইকেইটা 1 কিলোমিটাৰ গ্যাপ হয় এই 6 কিলোমিটাৰ এইটো 1 2 3 4 5 6 6 কিলোমিটাৰ প্ৰথম এই 1 কিলোমিটাৰটো যাওতে কিমান সময় লাগিব 7.5 মিনিট আমি অলৰেডি ইয়াতে ক্যালকুলেশন কৰিছিলো 1 কিলোমিটাৰ যাবলৈ কিমান সময় লাগে 1 কিলোমিটাৰত লাগে 7.5 মিনিট 1 কিলোমিটাৰত যদি 7.5 মিনিট লাগে ইমান মিনিট আৰু কি হয় 1 কিলোমিটাৰ যোৱাৰ পাছত কি হ'ব 4 মিনিট মানুহজনে ৰেষ্ট ল'ব 4 মিনিট কি হ'ব ৰেষ্ট ল'ব মানে আলটিমেটলি কিমান হ'ল 7 4 11 11 মিনিট 5 11.5 মিনিট লাগিল ঠিক আছে 11 মিনিট 30 সেকেন্ড 11.5 মিনিট বুলি ক'লো 11.5 মিনিট লাগিছে কিমান যাওতে
11.5 মিনিট লাগিছে মানুহজনক যাওঁতে 1 কিলোমিটাৰ এতিয়া প্ৰথম কিলোমিটাৰটো যেনেকৈ 11.5 মিনিট লাগিল সেকেন্ডটো 11.5 লাগিব লাগিবনে এইটোতো 11.5 মিনিট লাগিব তাৰ পিছত নেক্সটটো 11.5 কাৰণ কিয় যাই পেলাই ৰেষ্ট ল'ব ন ৰেষ্ট লৈ আছে এইটোতো 11.5 এইটোতো 11.5 কিন্তু এইটোত 11.5 মিনিট নালাগে এইটোত 11.5 মিনিট নালাগে কিয় নালাগে এতিয়া ডাঙৰ কোৱেশ্চন আহি গ'ল কিয় নালাগে কাৰণটো হৈছে ইয়াতে গৈ পাব ন ইয়াতে গৈ পোৱাৰ লগে আৰু তো ৰেষ্ট লোৱাৰ কথা নাহে তো লাষ্টৰ খিনি যাই পাওঁতে লাগিব 7.5 ঠিক আছে তো অৰ্থাৎ এইটো কোৱেশ্চন আমাৰ যেনেকৈ আজি প্ৰথম টাইম কৰি আছো তো আমি ইমানখিনি ডিটেইলছত কৰিছো এক্সামত আমি কি কৰিব লাগে যেতিয়া আমাক এনেকুৱা ইকুৱেল ডিসটেন্স দিয়া থাকিব আমাৰ 6টা আছে ন আমি কি কৰিম 11.5 পূৰণ 6 কৰিব লাগে ঠিক আছে কিন্তু একচুয়ালি 11.5 আছে কিমানটা ইয়াতে 1 2 3 4 5 পাঁচটা হে আছে পূৰণ 6 কৰি পেলাই মাইনাস কৰিব লাগে ৰেষ্ট লোৱা টাইম ৰেষ্ট কিমান সময় লৈছে 4 মিনিট দ্যাটস ইট হৈ গল কারেক্ট आंसर তো 11.5 * 6 কৰিলে কি হ'ব 6 5 গুণ 30 ৰ 0 11 6 গুণ 66 নে 69.0 আৰু -4 আছে অৰ্থাৎ কারেক্ট आंसर আমাৰ আহি যাব 65 মিনিটস 65 মিনিটস লাগিব মানুহজনৰ 1 ঘন্টা 5 মিনিট অপচন চোৱা আছে না 65 মিনিটস আছে এইটো চোৱা 65 মিনিটস তো কারেক্ট आंसर হৈ যাব অপচন বি তো মানুহজনক কিমান সময় লাগিব 65 মিনিটস লাগিব আমি কি কৰিছো আমি প্ৰথমতে 1 কিলোমিটাৰটো উলাইছো তাৰ পিছত এইখিনি কৰিছো যদি এনেকুৱা কোৱেশ্চন আহে তোমালোকে ডাইৰেক্টলি মনত ৰাখিবা বা তোমালোকে এনেকৈ কৰিব পাৰা যে ইয়াৰে কৈছে 8 কিলোমিটাৰ প্ৰতি ঘন্টা বেগ আৰু আমি যাব লাগে 6 কিলোমিটাৰ যাব লাগে কিমান সময় লাগিব আমি প্ৰথমতে টাইমটো উলাই লও টাইম ইকুৱেল কি হ'ব টাইম ইকুৱেল হ'ব ডিসটেন্স ডিভাইড বাই স্পীড ডিসটেন্স আছে 6 কিলোমিটাৰ আৰু স্পীড আছে 8 6 ৰে 8 হৰণ কৰিলে কি হ'ব ইমান সময় ইমান ঘন্টা লাগি আছে ইমান ঘন্টা এটা ঘন্টাত তো আমি উলিয়াই লাভ নাই আমি কিহত উলিয়াব লাগে আমি উলিয়াব লাগে মিনিটত কাৰণ অপচন আছে মিনিটত তো আমি ইয়াৰে লগত ঘন্টাৰ লগত 60 পূৰণ কৰি 4 2 গুণ 8 4 ৰে এইটো 15 বাৰ যাব 2 ৰে এইটো 3 বাৰ যাব অৰ্থাৎ আমাৰ ইয়াতে হৈ গ'ল 45 মিনিটস মানে 45 মিনিট লাগি গ'ল মানুহজনক যাবলৈ কিন্তু এইটো কারেক্ট নেকি এইটো কারেক্ট নহয় মানুহজনে 1 কিলোমিটাৰ যোৱাৰ পিছত কি কৰে 4 মিনিট ৰেষ্ট লয় এটা 1 কিলোমিটাৰ যোৱাৰ পিছত 4 মিনিট ৰেষ্ট লয় আমি এটা 6 কিলোমিটাৰত কিমান ল'ব এনেকৈ নকবা যে 6 পূৰণ 4 24 মিনিট ৰেষ্ট ল'ব এইটো ভুল হৈ যাব কাৰণ লাষ্টৰ কিলোমিটাৰটোত ৰেষ্ট নলয় তো আমি কি কম 5 পূৰণ 4 কম বুজি পালা 5 পূৰণ 4 অৰ্থাৎ 20 মিনিট ৰেষ্ট ল'ব তো এই 20 মিনিটটো ইয়াৰ লগত যোগ কৰি দিয়া ৰেষ্ট 20 মিনিট যোগ কৰি দিয়া ইয়াতে 65 আমাৰ কারেক্ট आंसर আহি যাব তো এইটো মেথডতো তোমালোকে কৰিব পাৰা তোমালোকৰ এপ্ৰোচ বাৰু তোমালোকৰ কথা এতিয়া মই যে এইখিনি লিখিছো এইখিনি তোমালোকে ভাবি আছা চাগে এইটো সব বহুত দীঘলীয়া এইবিলাক কিয় লিখা আছে এইটো হৈছে একচুয়ালি আমাৰ ব্ৰেইনেৰে কৰিব পাৰা এইটো আমি মুখে মুখে কৰিব পাৰো এইটো মেথড যদি তোমালোকে ভাবি লোৱা ন মুখে মুখে কৰিব পাৰা কাৰণ এইখিনি তোমালোকৰ মুখে মুখে আহি যাব 7.5 মিনিটত গৈ পাব বুলি 7.5 মিনিটত বুলি কেনেকৈ মুখে মুখে আহিব তাৰ কাৰণে মই ক্লু দিছো মানে আমি এক্সামত কেনেকৈ ভাবিব লাগে 1 ঘন্টাত যায় 8 কিলোমিটাৰ মই ভাবি আছো এতিয়া 1 ঘন্টাত যায় 8 কিলোমিটাৰ তোমালোকে মোৰ লগত ভাবি যোৱা 1 ঘন্টাত যায় 8 কিলোমিটাৰ আধা ঘন্টাত কিমান যাব আধা ঘন্টাত 4 কিলোমিটাৰ ঠিক আছে আধা ঘন্টা মানে কিমান 30 মিনিট 30 মিনিটত 4 কিলোমিটাৰ 30 মিনিটৰ আধা কিমান 30 মিনিটৰ আধা 15 মিনিট 15 মিনিটত কিমান যাব 2 কিলোমিটাৰ 15 মিনিটত যদি 2 কিলোমিটাৰ 15 মিনিটৰ আধা কিমান 7.5 মিনিট 7.5 মিনিটত 1 কিলোমিটাৰ বুজি পালা নে 7.5 মিনিটত যদি 1 কিলোমিটাৰ যায় আৰু ৰেষ্ট ল'ব 4 মিনিট মানে 7.5 যোগ 4 11.5 মিনিট 11.5 মিনিটত কিমানটা সাইকেল চলিব 6টা কাৰণ 6 কিলোমিটাৰ আছে 11.5 মিনিট পূৰণ 6 11 6 গুণ কিমান হ'ব 66 আৰু দশমিক পাছৰ কাৰণে 3 এটা আহিব 66 + 3 69 আহিব এটা আমি যে 6 কিলোমিটাৰ লৈতো ফুল ললো কাৰণ লাষ্টত তো ৰেষ্ট লয় তো 69 ৰ পৰা 4 দিও তো মুখে মুখে এইখিনি বুজি পালা নে ইয়াতে ড্ৰয়িং কৰি পেলাই বহুত টাইম গৈছে এইটো হৈছে ব্ৰেইন মেপিং বুলি কয় আমি ইয়াতে ব্ৰেইনত এনেকুৱা এটা ফ্লো চাৰ্ট বনাইছো বনাই পেলাই এইখিনি কথা ভাবি পেলাই মুখে মুখে ওলাই দিছো বুজি পালা আৰু যদি তোমালোকে ক্যালকুলেশন কৰিব বিচাৰা এইটো এতিয়া ক্যালকুলেশন এইটো হৈছে টাইম ওলাই লৈছো টাইম লিখিছো 45 মিনিট কিন্তু এইখিনিতো নহয় ৰেষ্টটো ল'ব ৰেষ্ট কিমান বাৰ ল'ব 6 কিলোমিটাৰ যদিও আছে 1 কিলোমিটাৰ কমকৈ ৰেষ্ট লয় কাৰণ যেতিয়া লাষ্টৰ কিলোমিটাৰটো যাই থাকিব লাষ্টৰ কিলোমিটাৰটো গৈ পালে ন আৰু ৰেষ্ট লোৱাৰ কথা নাহে গৈ পালে তো ৰেষ্ট লোৱা টাইমটো মানে কাউন্ট নহয় ঠিক আছে নেক্সট কোৱেশ্চন এডুকেশন চোৱা এতিয়া এডুকেশন কি কৈছে এমান ট্ৰেভেল ডিসটেন্স অফ 42 কিলোমিটাৰ ইন 5 আৱাৰ্স 42 কিলোমিটাৰ গৈছে 5 ঘণ্টাত 42 কিলোমিটাৰ হি ট্ৰেভেল পাৰ্টলি অন ফুট 5 ঘণ্টাত 42 কিলোমিটাৰ গৈছে আৰু কিছুমান জায়গা কিহত গৈছে খুজকাৰি গৈছে এট দা ৰেট অফ 4 কিলোমিটাৰ পাৰ আৱাৰ কি এটা জায়গা এটা 4 কিলোমিটাৰ পাৰ আৱাৰত গৈছে আৰু ৰেষ্ট অন বাইসাইকেল এট দা ৰেট অফ 10 কিলোমিটাৰ পাৰ আৱাৰ বাকিখিনি 10 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত কিহত গৈছে সাইকেলত গৈছে দা ডিসটেন্স ট্ৰেভেলড অন ফুট আমাৰ খুজকাৰি কিমান দূৰ গৈছে এইটো কৈছে সো আমি ইয়াতে কি কৰিব লাগে আমি ধৰি ললো যে x কিলোমিটাৰ গৈছে খুজকাৰি ঠিক আছে x কিলোমিটাৰ গৈছে খুজকাৰি যদি x কিলোমিটাৰ খুজকাৰি গৈছে আৰু ডিসটেন্স ইমান ডিসটেন্স খুজকাৰি গৈছে
স্পীড কিমানত গৈছে খোজ কাঢ়ি যোৱা স্পীড 4 তো ডিসটেন্স ডিভাইডেড বাই স্পীড ইকুয়াল কি হয় টাইম এইটো হৈছে টাইম যে খোজ কাঢ়ি গলে কিমান সময় লাগিব তাৰ পাছত যদি x কিলোমিটাৰ খোজ কাঢ়ি গৈছে বাকি ৰৈ যোৱাখিনি কি হ'ব 42 বিয়োগ x এই যে ৰৈ গৈছে এই ৰৈ যোৱাখিনি কিহত যাব এই ৰৈ যোৱা ডিসটেন্সটো যাব কিহত সাইকেলেৰে অৰ্থাৎ 10 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত ক্লিয়াৰ ৰৈ যোৱাখিনি যাব এইটো স্পীডত আলটিমেটলি কি হ'ব আমি কম এই দুটা হৈছে টাইম ইমানখিনি টাইম লাগিছে ইমানখিনি টাইম লাগিছে মানুহজনক খোজকাঢ়ি আৰু সাইকেলেৰে যোৱা আৰু এই গোটেই টাইমখিনি লগ হৈ পেলাই কোৱেশ্চনত কি কৈছে 5 ঘণ্টা লাগিছে বুলি কৈছে নে নাই যে 42 কিলোমিটাৰ যাবলৈ 5 ঘণ্টা লাগিছে তো আলটিমেটলি আমি কম এই সময় দুটা যোগফল 5 এটা এইখিনি সলভ কৰি পেলাই x ৰ মানটো উলাই দিয়া আমি গম পাই যাম দ্য ডিসটেন্স ট্ৰেভেলড অন ফুট ইজ খোজকাঢ়ি কিমান দূৰ গৈছে সকলোৱে সলভ কৰিবা নেকি নিজে সলভ কৰিব মই ডাইৰেক্টলি আনসাৰটো কৈ দিছো এইটো কিমান হ'ব 10 গুণ 20 আহিব 20 আহিলে 5x আৰু twice x ইয়াতে থাকি গ'ল 3x থাকি গ'ল তাৰ পিছত ইয়াতে থাকি গ'ল কিমান 42 2 গুণ আমাৰ আহিব 84 বিয়োগ কৰিলে কিমান হ'ব 16 ঠিকে আছে না 5 4 5 গুণ 20 9 গুণ 20 আৰু 20 5 গুণ 100 100 মাইনাস 84 16 3x ইকুয়াল 16 কিবা ভুল হল নেকি কিবা ক্যালকুলেশন মিস্টেক হৈছে কবাত 4 কিলোমিটাৰ পাৰ আৱাৰ গৈছে তাৰপিছত 10 কিলোমিটাৰ পাৰ আৱাৰত গৈছে ইহতৰ এলসিএম আহিব 20 এলসিএম 20 আহিলে আমাৰ কি আহিব দেই কিয় এনসারটো তো আহিব লাগিছিল ডাইৰেক্টলি গোটা সংখ্যা আহিব লাগে ন আমাক তো ইয়াতে গোটা সংখ্যা দিয়া আছে অপচনত আমাক কি কৈছে তেও খোজ কাঢ়ি যোৱা দূৰত্ব হল খোজ কাঢ়ি যোৱা দূৰত্ব হৈছে তাতে যদি মই এলসিএম লৈ দিও ইয়াতে 20 আহিব 4 5 গুণ 20 ইয়াতে 5x আহি গল প্লাস 10 2 গুণ 20 ইয়াতে 2 পূৰণ হ'ব 42 2 গুণ 84 আৰু বিয়োগ ইয়াতে কিমান আহিব twice x is equal আছে ইয়াতে 5 hours ইমান টাইম লাগিব তো 20 টো হেপেনে গুছি গলে 20 5 গুণ 100 5 ৰ পৰা 2 গলে ইয়াতে হৈ গল 3x 100 ৰ পৰা 84 গুছি গলে কিমান থাকিব 16 ঠিকে তো আছে x equal 3 5 গুণ 15 কি হল a man traveled distance of 42 km in 5 hours he traveled partly on foot at the rate of 4 km per hour and the rest on bicycle at the rate of 10 km per hour the distance traveled on foot is খোজকাঢ়ি কিমান দূৰত্ব গৈছে তো 5 ঘন্টাত গৈ গৈছে ডিসটেন্স ডিভাইডেড বাই স্পিড ইকুয়াল টাইম নাই নাই ফর্মুলাটো ঠিকই আছে গোটেইখিনি ঠিকই আছে আৰু সাকে কোৱেশ্চনটো কিবা ভ্যালু নিমিলা হ'ল আনসাৰটো আহিব লাগিছিল ওকে তো ইয়াৰে অপচন কেইটা ৰং দেই অপচন কেইটা ৰং অপচন কেইটা নহয় তো কারেক্ট आंसर আমাৰ আহিব এইটো কারেক্ট आंसर আহিব 16/3 16/3 আমাৰ কারেক্ট आंसर তো 3 ৰে কাটিলে 3 5 গুণ 15 1 ৰৈ গল তো 1/3 5 1/3 ইমান কিলোমিটাৰ কি কৰিব খোজকাঢ়ি যাব আৰু বাকিখিনি ডিসটেন্স কি হৈ যাব সাইকেলেৰে যাব তেতিয়াহে 5 ঘন্টা হ'ব ঠিক আছে নেক্সট কোৱেশ্চন ফালে আহিছে এইটো কোৱেশ্চন চোৱা a bus covered a 60 km distance in 1 hour 30 minutes এখন বাসে কি কৰে 60 কিলোমিটাৰ দূৰত্ব যাব 1 ঘন্টা 30 মিনিটত whereas the same distance is covered by a car in 45 minutes same distance এখন মাৰুতি যাব এখন কাৰ এখনে যাব 45 minutes what is the ratio of the speed of the car to the speed of the bus আমাক কৈছে বাস কভার 60 কিলোমিটার ডিসটেন্স ইন 1 hour 30 minutes 60 কিলোমিটার গৈ পেছে 1 ঘন্টা 30 মিনিটৰ মানে আলটিমেটলি কিমান সময় লাগিছে 1.5 ঘন্টা লাগিছে বুলি ক'ব পাৰিম তো সময় আমি কি উলাব পাৰিম স্পিড উলাব পাৰিম whereas the same distance is covered by a car in 45 minutes okay তো সো আমাক 60 কিলোমিটার যোৱা বুলি কৈছে 60 কিলোমিটার যাবলৈ কিমান সময় লাগিছে 1 hour 30 minutes মানে 1.5 ঘন্টা লাগিছে 1.5 ঘন্টা লাগিছে তো এখানে ক্যালকুলেট কৰিলে কি হ'ব ওপৰত আমি 600 লিখি দিলো তলত আমি 15 লিখি দিলো দশমিকটো উঠাই দিলো 15 ৰে কাটিলে এটো 40 আহি যাব অৰ্থাৎ মানুহজনৰ স্পিড আছিল 40 কিলোমিটাৰ পাৰ আৱাৰ মানে বাছখনৰ এই যোনখন বাছ আছিল এইখন তাৰছত এখন কাৰৰ কথা হৈছে কাৰখনে কি কৰে 45 মিনিটছত যাব 45 মিনিটছ মানে কি 45 মিনিটছক যদি ঘন্টাত কনভার্ট কৰো কি হ'ব সেম ডিসটেন্স মানে 60 কিলোমিটারে যাব 60 কিলোমিটারে যাব কিন্তু 45 মিনিটছ মানে কিমান 15 3 গুণ 45 15 4 গুণ 60 3/4 আৱাৰ ঘন্টা 3 দিনে 60 কাটিলে 20 বাৰ আৰু 4 ৰ ওপৰত গুছি গলে 80 কিলোমিটাৰ পাৰ আৱাৰ 80 কিলোমিটাৰ পাৰ আৱাৰত গলে 45 মিনিটছত গৈ পাব এটা আমাক কি কৈছে what is the ratio of the speed of the car to the bus কাৰ আৰু বাছৰ স্পিড হৈছে তো আমি কাৰ আৰু বাছৰ বুলি ক'লে 80 অনুপাত 40 এটো ক্যালকুলেট কৰিলে 40 গুণ 80 2:1 আমাৰ কারেক্ট आंसर আহিব তো অপচন এ আমাৰ কারেক্ট নেক্সট কোৱেশ্চন ফালে আহিছে a boy increased his speed by 9
9/5 টাইমছ অফ হিজ অৰিজিনেল স্পীড এজন ল'ৰা এজন আছে ল'ৰাজনৰ অৰিজিনেল স্পীড আছিলে x আৰু ল'ৰাজনে কি কৰিছে স্পীডটো অৰিজিনেল স্পীডতকৈ ইমান গুণ কৰি দিছে মানে কথাটো এনেকুৱা এইটো আছিলে ধৰি লোৱা সাপোজ মই এটা এক্সাম্পল দি দিও ইয়াতে ধৰি লোৱা কৈ দিলে এটা আছে অৰিজিন স্পীড আৰু এটা আছে নিউ অৰিজিন স্পীড আছিলে 1 আৰু নতুন স্পীড কিমান হ'ব 9/5 বুজি পালানে এইটো ৰেশিওটো এইটো হৈছে স্পীডৰ ৰেশিও স্পীড অৰিজিন স্পীড 1 9/5 হৈছে নিউ স্পীড অৰিজিন স্পীডৰ ইমান গুণ ন অৰিজিন স্পীডৰ ইমান গুণ তাৰছত কৈছে বাই ডুইং দিস হি ৰিচেছ স্কুল 40 মিনিটস বিফোৰ দ্য এক্সিয়েল টাইম সদায় মনত ৰাখিবা আমাৰ যোনটো স্পীড আছে স্পীডৰ যোনটো ৰেশিও আছে অনুপাত সেই অনুপাতটোৰ উলুটাকৈ আমি এটো যদি ভালকৈ লিখি দিও কিমান হ'ব 5:9 আৰু এই স্পীডৰ অনুপাতক যদি আমি উলুটাকৈ লিখি দিও হেতু কি বুলি কয় টাইমৰ ৰেশিও স্পীড আৰু টাইমৰ ৰেশিওটো সদায় এটা আংকুৰ উলুটা মানে স্পীডৰ ৰেশিও যদি 5:9 হয় টাইমৰ ৰেশিও হৈ যাব 9:5 বুজি পালা টাইমৰ ৰেশিও কিমান হ'ব 9:5 আমাক এতিয়া কৈছে যে ল'ৰাজনে স্কুল 40 মিনিট আগতে গৈ পায় 40 মিনিট আগতে গৈ পায় মানে কি আগতে লাগি আছিল 9 ৰেশিও এতিয়া লাগি আছে 5 ৰেশিও ডিফাৰেন্স কিমান আছে এই 9x - 5x 9x - 5x ৰ মাজত ডিফাৰেন্স কিমান আছে এই ডিফাৰেন্সটো 40 মিনিট নহয় জানো হ'ব কিয় হ'ব এইটো কাৰণটো আমাক কৈছে ন যে সময়টো আগতকৈ এতিয়া কম লয় আগতে 9 টাইম লৈছিলে এতিয়া 5 লয় ডিফাৰেন্স যোনটো আছে এইটোৱে তো ইয়াৰ পৰা আমাৰ কাৰেক্ট আনসাৰ আহি গল x = 10 x = যদি 10 হয় আমাক কি দিছে হাউ মাচ টাইম ডাজ হি টেক ইউজুয়ালি আগতে কিমান সময় লৈছে তো আগতে লৈছিল 9x টাইম 9x মানে কি হ'ব 10 * 9 90 মিনিট তো 90 মিনিট লৈছিল আগতে এতিয়া কিমান লয় এতিয়া লয় 50 মিনিট তাছ এইখিনিয়ে স্পীডৰ যেতিয়া ৰেশিও দিয়া থাকিব স্পীডৰ যেতিয়া ৰেশিও কম পাম টাইমৰ ৰেশিও ইজিলি ওলাব পাৰি নেক্সট কোৱেশ্চন এইটো কোৱেশ্চন সো দা হুইল অফ এ কাৰ has 210 cm diameter এটা চকাৰ কথা কৈছে এটা চকা এটা আছে এই চকাটোৰ এনেকে স্পোক বিলাক আছে এনেকে স্পোক এইবিলাক এই চকাটো ঘূৰি আছে ঠিক আছে এই চকাটো ঘূৰি আছে এই চকাটোৰ মান কি দিয়া আছে ডায়ামিটাৰ দিয়া ডায়ামিটাৰ মানে কি ব্যাস ডায়ামিটাৰ যদি 210 হয় তেতিয়া হলে আমাক কি কৈছে হাউ মেনি ৰিভলিউশনস পাৰ মিনিট মাস্ট দা হুইল মেক so that the speed of the car is kept at 120 km/h যাতে কিমান বাৰ ঘূৰিবা লাগিব 1 মিনিটত তেতিয়া যাতে গাড়ীখনৰ স্পিড কিমান হয় 120 km/h এটা কথাটো হল 120 km/h ৰ মিনিং কি 120 km/h এইবিলাক মুখে কৰিবা দে 120 km/h ৰ মিনিং কি 120 প্ৰতি ঘন্টা 1 ঘন্টাত 120 1 ঘন্টাত যদি 120 60 মিনিটত কিমান 60 মিনিটতো 120 60 মিনিটত যদি 120 1 মিনিটত কিমান 2 কিলোমিটাৰ তো ইয়াৰ পৰা আমি ডাইৰেক্টলি ক'ব পাৰিম যে 1 মিনিটত কিমান যাব লাগিব 1 মিনিটত চকাটোৱে যাব লাগিব 2 কিলোমিটাৰ 2 কিলোমিটাৰ মানে কি 2000 মিটাৰ 2000 মিটাৰ আমাক এতিয়া কোৱেশ্চনত সেন্টিমিটাৰত দিয়া আছে আমি সেন্টিমিটাৰটো মিটাৰলৈকে কনভাৰ্ট কৰিব পাৰো কৰিম বাৰু কথা নাই তো ইয়াতে আমি গম পালো যে 1 মিনিটত 2000 মিটাৰ চকাটোৱে যাব লাগিব এটা চকা এটাই যেতিয়া ঘূৰি থাকিব চকা এটাই কিমান ডিসটেন্স গৈছে আমি কেনেকৈ গম পাম তাৰ কাৰণে আমি তাৰ কি কৰো পৰিধি উলাও সাৰকামফাৰেন্স আমি যোনটো এই বৰ্ডাৰ লাইনটো আছে সাইডৰ এই সাইডৰ লাইনটো আমি লেন্থটো নাম এটো কি হয় এটো হৈছে পাই ডি ফৰ্মুলা আছিল পাই ডি বা টুৱাইস পাই আর পাই ডি বুলি ক'লে কি হ'ব পাই মানে হৈছে 7/22 পাই মানে 7/22 পুৰণ ডি মানে কিমান 210 এটো যদি কাটি দিও 7 3 গুণ 21 আৰু ইয়াতে আহি গল 0 22 3 গুণ কিমান 660 এইটো আহি গৈছে আমাৰ চকাটোৰ সাৰকামফাৰেন্স বা পৰিধি হৈছে 660 সেন্টিমিটাৰ যদি মিটাৰক লৈ যাব লাগে 100 ৰে হৰণ ঠিক আছে মিটাৰলৈকে কনভাৰ্ট হৈ গল এতিয়া এইটো 66/10 বা 6.6 এইটো হৈছে ইমান মিটাৰ মানে এক পাকত এটা ৰিভলিউশন ললি কিমান মিটাৰ যাব এইটো এটা ৰিভলিউশনত হে আমাক 1 মিনিটত যাব লাগিব কিমান 1 মিনিটত যাব লাগিব ইমান মিটাৰ যাব লাগিব 1 মিনিটত 2000 মিটাৰ যদি 1 মিনিটত 2000 যাব লাগে কিমান পাক ঘূৰিব লাগিব হেতুৱে কোৱেশ্চন হেতুৱে ন যে 1 মিনিটত যদি 2000 কিলোমিটাৰ যাবই লাগে আমাক কৈছে ন 1 মিনিটত তাৰে গাড়ীখনৰ স্পিড হ'ব লাগিব এইটো আৰু স্পিড কেতিয়া হ'ব স্পিড হ'ব তেতিয়াহে যেতিয়া 1 মিনিটত ইমান মিটাৰ যাব বা ইমান কিলোমিটাৰ এটা 2 কিলোমিটাৰ বা 2000 মিটাৰ যদি 1 মিনিটত যাব লগা হয় এক পাকত যাই পাই ইমান দূৰত্ব তো আমি কি কৰিম সিম্পলি 2000 ক 6.6 এদি হৰণ বা ডাইৰেক্টলি 6 এটা ওপৰত 0 লগাই দিম এটো কাটিলে কিমান ওলাব দশমিকৰ আহিব বাৰু তো 66 এৰে যদি মই এটুক দিও 6 3 গুণ 18 180 3 বাৰ যাব ন 6 3 গুণ 18 180 90 198 আৰু 2 ৰৈ যাব মানে আচ্ছা 3 সামথিং আহিব 3 এটা 03 303.03 আৰু এনেকৈ আহি থাকিব তো এটো কারেক্ট আনসার আহি যাব অপশন সি
ক্লিয়াৰ কিমান বাৰ ঘূৰিব লাগিব 303 বাৰ ঘূৰিব লাগিব 303 বাৰ আৰু অলপমান যাব লাগিব তেনেকুৱা প্ৰতি মিনিটত তেতিয়াহে কি হ'ব তেতিয়াহে 120 কিলোমিটাৰ গাড়ীখনৰ স্পীডটো মেইনটেইন হ'ব ওকে ডান আশা কৰো বুজি পালা সকলোৱে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন চোৱা দিয়া A car travels 105 km in 3 hours 105 km যাব 3 ঘন্টা and a train travels ইমান কিলোমিটাৰ in 4 hours the ratio of the speed of the car and the train is একদম ফালতু কোৱেশ্চন এইটো একদম ইজি কোৱেশ্চন হয় নহয় আমাক কৈছে ডিসটেন্স দিয়া আছে টাইম দিয়া আছে স্পীড কিমান হ'ব 105 হৰণ 3 আৰু এইটো ৰেশিও লাব দিছে ন 252 divided by 4 কিহৰ ৰেশিও লিয়াব দিছে কাৰ আৰু ট্ৰেইনৰ স্পীডৰ ৰেশিও তো এইখিনি হ'ব স্পীড মানে কি ডিসটেন্স ডিভাইড বাই টাইম ডিসটেন্স ডিভাইড বাই টাইম 3 ৰে এইটো কাটিলে কিমান বাৰ যাব 3 3 গুণ 9 3 5 গুণ 15 4 ৰে কাটিলে 6 4 গুণ 24 4 3 গুণ 12 63 আৰু যাব নেকি 7 5 গুণ 35 7 9 গুণ 63 9 7 গুণ 63 5:9 আমাৰ কারেক্ট आंसर 5:9 অপশন ডি কারেক্ট হৈ যাব 5:9 Next question. Education কৈছে a boat goes 75 km upstream in 3 hours and 60 km downstream in 1.5 hours. Then the speed of the boat in still water. Boat নাওখনৰ স্পীড উঠিছে ৰৈ থকা পানী তো প্ৰথমতে এনেকুৱা কোৱেশ্চন সলভ কৰা কাৰণে আমাৰ এপ্ৰোচ কি থাকে আমাৰ একদম সিম্পল এপ্ৰোচটো হৈছে কিমান স্পীড আছে আপস্ট্ৰীমত কিমান স্পীড আৰু ডাউনস্ট্ৰীমত কিমান স্পীড হেতু উলাই লও এটা 3 ঘন্টাত গৈছে কিমান 75 মানে ইয়াৰ পৰা আমি গম পালো আপস্ট্ৰীমত নাওখনৰ স্পীড হৈছে কিমান 25 km/h হয় না 25 km/h এইখিনি সকলে বুজি পাই আছে স্পীড কেনেকৈ উলিয়ালো ডিসটেন্স ডিভাইড বাই টাইম ডিসটেন্স বাই টাইম ইকুয়াল স্পীড ঠিক তেনেদৰে 60 km গৈছে ডাউনস্ট্ৰীমত আৰু 1.5 ঘন্টাত গৈছে মানে কিমান হ'ব ডিসটেন্স ডিভাইড বাই টাইম টাইম 1.5 15 ৰে কাটিলে 15 4 গুণ 60 ইনটু এটা শূন্য আহিব ন দশমিক আছে তলত তো আমি গম পালো ডাউনস্ট্ৰীমত কিমান ডাউনস্ট্ৰীমত আছে নাওখনৰ কিমান 40 km/h 40 km/h ওকে এতিয়া আমি কি কৰিব লাগে ইহতৰ যদি দুইটাক যোগ কৰি কেনে এই যোনটো আপস্ট্ৰীম আৰু ডাউনস্ট্ৰীম আছে আপস্ট্ৰীম প্লাস ডাউনস্ট্ৰীম ডিভাইড বাই 2 কৰিলে আমাৰ কি ওলাই বোথখনৰ স্পীড ওলাই ষ্টিল ওয়াটাৰ ঠিক আছে যদি আমাৰ ষ্টিল ওয়াটাৰৰ স্পীড উলিয়ালে কি কৈছে নাওখনৰ স্থিৰ পানীত নাওখনৰ গতি কিমান হ'ব স্থিৰ পানীত বুলি ক'লে আমি কি কৰিব লাগে আপস্ট্ৰীম প্লাস ডাউনস্ট্ৰীম ডিভাইডেড বাই 2 দ্যাটস ইট কিমান হ'ব এটো 40 যোগ 25 50 60 65 65 km হ'ব না 65 divided by 2 কৰিলে 2 3 গুণ 6 3 2 গুণ 4 32.5 km আমাৰ কি হৈ যাব নাওখনৰ স্থিৰ পানীত স্থিৰ ওয়াটাৰত নাওখনৰ বেগ দ্যাটস ইট অপশন এ আমাৰ কারেক্ট হৈ যাব নেক্সট কোৱেশ্চনৰ ফালে আহিছে এটো কোৱেশ্চন এৰে কৈছে a train traveling at 36 km/h crosses a pole in 25 seconds ইমান স্পিডত গৈ আছে ট্ৰেইন এখন ঠিক আছে আৰু এই ট্ৰেইনখনে 25 সেকেন্ডত পোল এটা ক্ৰস কৰিছে আমাক সুধিছে হাউ মাচ টাইম উইল ইট টেক টু ক্ৰস এ ব্ৰিজ অফ 350 মিটাৰ লং এটা প্ৰথমতে আমি কি কৰিব পাৰো প্ৰথমতে আমি যোনটো ট্ৰেইনখনৰ স্পীড আছে এই স্পীডেৰে যেটা ট্ৰেইন এখনে পোল এটা ক্ৰস কৰিব অবিয়াসলি ট্ৰেইনখনে নিজৰ ডিসটেন্স যাব ন এইটো আমি মিটাৰ পাৰ সেকেন্ডলৈকে কনভাৰ্ট কৰিব লাগিব কাৰণ এইটো আছে কিলোমিটাৰ/h মিটাৰ পাৰ সেকেন্ডলৈকে নিলে কি হ'ব 36 * 5/18 এৰে পূৰণ তো 18 ৰে এইটো কাটিলে 18 * 2 = 34 আৰু ইয়াতে হৈ গ'ল 5 * 2 = 10 তো 10 মিটাৰ পাৰ সেকেন্ড 10 মিটাৰ পাৰ সেকেন্ড আমাৰ কি হৈ গ'ল স্পীড আৰু এইটো স্পীডত কিমান দূৰত যাব 25 সেকেন্ড যাব 25 সেকেন্ডত কি হ'ব ট্ৰেইনখনে পোল এটা ক্ৰস কৰিব আৰু আমি ইয়াৰ পৰা কি গম পাই যাম আমি গম পাই যাম ডিসটেন্স কি হয় ট্ৰেইনখনৰ ডিসটেন্স স্পীড ইনটু টাইম ইকুৱেল কি ওলাব ডিসটেন্স ওলাব কাৰ ডিসটেন্স ট্ৰেইনখনৰ অৰ্থাৎ 250 মিটাৰ হৈছে ট্ৰেইনখনৰ লেন্থ এইটো হৈছে ট্ৰেইনখনৰ লেন্থ ট্ৰেইনখনৰ হে লেন্থ এইটো যদি ট্ৰেইন এখনে ব্ৰিজ এখনক ক্ৰস কৰে অৰ্থাৎ 350 মিটাৰ লং ব্ৰিজ তেতিয়ালে কিমান ডিসটেন্স যাব লাগিব টোটাল ট্ৰেইনখনে 250 plus 350 কিমান হ'ব 600 মিটাৰ টোটাল ট্ৰেইনখনে 600 মিটাৰ যাব লাগিব আৰু এই যেটো 600 মিটাৰ ডিসটেন্স আছে ঠিক আছে এই যেটো 600 মিটাৰ ডিসটেন্স আছে এই ডিসটেন্সটো ট্ৰেইনখনে কিমান স্পীডত যাব ট্ৰেইনখনৰ স্পীড আমি অলৰেডি গম পাই আছো 10 মিটাৰ পাৰ সেকেন্ড তো 600 মিটাৰ যাবলৈ কিমান সময় লাগিব ডিভাইডেড বাই 10 কৰি দিয়া 0 অৰ্থাৎ আমাৰ সময় লাগিব 60 সেকেন্ডছ তো 60 সেকেন্ডছ আমাৰ টাইম লাগি যাব আমাক টাইমে সুধিছে না ইন সেকেন্ডছ বুলি কৈছে তো অপশন সি কারেক্ট হৈ যাব নেক্সট কোৱেশ্চনৰ ফালে আহা এটো কোৱেশ্চন কৈছে ট্ৰেইন অফ ল্যান্ড আৰু ট্ৰেইনৰ কেইটামান কোৱেশ্চন মই দি দিছো এটা ৰিভিজনটো ভাল হয় এটো কৈছে ট্ৰেইন অফ ল্যান্ড 287 মিটাৰ ৰানিং এট 80 km/h 80 km প্ৰতি ঘণ্টা বেগত গতি কৰি আছে ক্ৰসেস another train আন এখন ট্ৰেইন কি কৰিছে ক্ৰস কৰিছে মুভিং ইন দা অপোজিট ডাইৰেকশনত গৈ থকা ট্ৰেইন এখন ক্ৰস কৰিছে আৰু অপোজিট ডাইৰেকশন মানে কি মুখামুখি ভাবে আহি আছে মানে 37 আৰু 82 প্লাস হৈ যাব 80 + 37 117 কিলোমিটাৰ ক্লিয়াৰ
117 কিলোমিটাৰ পাৰ আৱাৰ হৈছে সিহঁতৰ নেট স্পীড আমাক কৈছে যে এখন ট্ৰেইনৰ লেন্থ হৈছে 287 মিটাৰ এইটো আছে কিলোমিটাৰ এইটো মিটাৰ পাৰ সেকেন্ডলৈকে কনভাৰ্ট কৰিলে 5/18 ৰে পূৰণ 8 ৰে কাটিলে যাব নে নাই নাযাব চাগে ন নাযাব তাৰ পিছত আমাক কি আছে আমাক কৈছে হোৱাট ইজ দ্য লেন্থ অফ অ্যানাদাৰ ট্ৰেইন কৈছে ট্ৰেইন দুখনে এখনে আনখনক ক্ৰছ কৰিবলৈ কিমান সময় লাগে 18 সেকেন্ড লাগে এইটো হৈছে স্পীড এইটো কাৰ স্পীড নেট স্পীড ৰিলেটিভ স্পীড এইখিনি স্পীড ঠিকে আছে ন 80 + 37 117 আৰু এইটোক মই মিটাৰ পাৰ সেকেন্ডলৈকে কনভাৰ্ট কৰালো এইটো হৈছে স্পীড আৰু এই স্পীডটোৰে ট্ৰেইনখনে কিমান ডিসটেন্স যাব এইটো স্পীডেৰে ট্ৰেইনখনে 18 সেকেন্ড যাব ঠিক আছে পূৰণ 18 কৰি দিলো 18 সেকেন্ড যাব আৰু 18 সেকেন্ড কিমান যাই পাব এটা ডিসটেন্স যাই পাব ন তো আমি কি কম ডিসটেন্সটো হ'ব আনখন ট্ৰেইনৰ লেন্থ অৰ্থাৎ ট্ৰেইন 2 T2 প্লাস ট্ৰেইন 1 অৰ্থাৎ 287 বুজি পালানে বুজি পালা বুলি আশা কৰিছো 18 18 কাট খাই যাব এইখিনি যদি ক্যালকুলেট কৰো কিমান হ'ব 17 5 গুণ 85 ন তো 585 585 সমান T2 প্লাস 287 এটা এইখিনি সলভ কৰিলে আমি গমে পাই যাম 15 পৰা 7 গলে 8 অপচন কোনটো আছে ইয়াতে চোৱা ইয়াতে আমি যদি চাও ইয়াতে আছে 5 ন ইউনিট ডিজিট 5 ৰ পৰা 7 বিয়োগ কৰিলে কি হ'ব 15 পৰা 7 যাব ন 8 থাকিব আৰু 8 থকা অপচন কোনটো আছে ডি নহয় সি নহয় বি কাৰেক্ট বুজি পালানে বুজি পালা সকলোৱে ধুনীয়াকৈ বুজি পালা নেক্সট কোৱেশ্চনৰ ফালে আহিছে এইটো কোৱেশ্চন A man is walking at a speed of 12 km/h এজন মানুহে 12 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত গতি কৰি আছে ঠিক আছে after every kilometer he takes rest for 3 minutes প্ৰতি কিলোমিটাৰৰ পাছত 3 মিনিট ৰেষ্ট লয় এটা এইটো কোৱেশ্চন মই অলৰেডি এবাৰ কৰাই থৈ দিছো এনেকুৱা কোৱেশ্চন আহিলে আমি কি কৰিব লাগে ইমান স্পিডত গৈ আছে 12 কিলোমিটাৰ 1 ঘণ্টাত তো আমি 1 ঘণ্টা যদি 12 কিলোমিটাৰ হয় 60 মিনিটত ন তো আধা ঘণ্টাত কিমান হ'ব 6 কিলোমিটাৰ মুখে মুখে কৰিব মই কৈছিলো আজিৰ ক্লাছতে কৈছিলো 12 কিলোমিটাৰৰ আধা কিমান 30 মিনিটত 6 কিলোমিটাৰ 15 মিনিটত 3 কিলোমিটাৰ 15 মিনিটত 3 কিলোমিটাৰ 15 মিনিটত যদি 3 কিলোমিটাৰ যায় 5 মিনিটত কিমান যাব 15 মিনিটত 3 কিলোমিটাৰ মানে 5 মিনিটৰ 1 কিলোমিটাৰ 5 মিনিটৰ 1 কিলোমিটাৰ 10 মিনিটত 2 15 মিনিটত 3 আমি গম পাই গলো যে মানুহজনে 5 মিনিটৰ 1 কিলোমিটাৰ যায় এটা কিমান কিলোমিটাৰ যাব আছে 6 কিলোমিটাৰ 6 কিলোমিটাৰ কিমান সময় লাগিব 5 মিনিটত 1 কিলোমিটাৰ 6 মিনিটত 6 5 গুণ 30 আধা ঘণ্টা লাগিব আধা ঘণ্টা লাগি গল কিন্তু এইটো এনসার নেকি নহয় ৰেষ্ট ল'ব ন 3 মিনিট কৈ ৰেষ্ট ল'ব কিমান বাৰ 5 বাৰ ল'ব 6 কিলোমিটাৰ আছে এতিয়া 5 বাৰ ল'ব 5 বাৰ ৰেষ্ট ল'লে কি হ'ব 5 3 গুণ 15 মিনিট প্লাস 15 মিনিট আহিব কারেক্ট आंसर 45 মিনিট হৈ যাব ঠিক আছে মুখে মুখে आंसर আহিব 30 সেকেন্ডও নালাগে নেক্সট P and Q are 27 কিলোমিটাৰ away P আৰু Q কোৰ আছে 27 কিলোমিটাৰ দূৰে দূৰে মানে স্থিৰ হৈ আছে ধৰিলা এইটো মই কৈ দিলো P এইটো হৈছে Q ইহঁতৰ মাজত ডিসটেন্স কিমান ইহঁতৰ মাজত ডিসটেন্স আছে 27 কিলোমিটাৰ then কি হৈছে two trains with speed 24 km/h and 18 km/h respectively start simultaneously from P and Q and travel in the same direction মানে দুখন ট্ৰেইন আছে এই ট্ৰেইন দুখনে গতি কৰিব এটা দিশতে সেম ডাইৰেকশন মানে কি সেম ডাইৰেকশনত যাব এখনে যাব 24 km/h এখনে যাব 18 km/h দেন আমাক কৈছে P আৰু Q পৰা যাওয়া আৰম্ভ কৰিব P ৰ পৰা যাব 24ত P ৰ পৰা যোৱা ট্ৰেইনখনৰ স্পীড হৈছে 24 আৰু Q ৰ পৰা যোৱাখনৰ স্পীড হৈছে 18 এটা আমি গম পাই গৈছো যে এৰুকে এই P ৰ পৰা যোৱা ট্ৰেইনখনৰ স্পীড 24 এই ট্ৰেইনখনে কি কৰিব আগৰ ট্ৰেইনখনক ক্ৰস কৰিব অলপ টাইম লাগিব কিন্তু ক্ৰস কৰিব কাৰণ ইয়াৰ স্পীড বেছি ন আৰু আগৰখনৰ কি স্পীড কম তাৰ পাছত কি কৈছে and travel in the same direction বুলি কৈছে travel in the same direction they meet at a point r beyond Q মানে Q পাৰ হৈ পেলাই এটা পইণ্ট আছে r আৰু এই r পইণ্টটো কি হ'ব হিয়তে লগ হ'ব ঠিক আছে r পইণ্টটো আমাক এটা কোৱেশ্চন সুধিছে Q r ৰ মাজত ডিসটেন্স মানে Q আৰু r ৰ মাজত ডিসটেন্স মই ডায়াগ্ৰামটো ভালদৰে বনাও এনেকুৱা টাইপৰ ডায়াগ্ৰাম এটা হ'ব P ইয়াতে আছে Q ইয়াতে আছে R আমাক কৈছে P ৰ পৰা যাব 24 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত Q ৰ পৰা যাব 18 কিলোমিটাৰ হিয়ত দুয়োটা একেটা দিশতে যাব P আৰু Q ৰ মাজত ডিসটেন্স আছে 27 কিলোমিটাৰ এতিয়া আমাক কৈছে Q আৰু R ৰ মাজৰ গ্যাপটো কিমান হয় এইটো ডিসটেন্স আমাক কিমান হয় উঠিছে Q R তো প্ৰথম কথা আমাক কৈছে আমাক আৰু কিবা দিয়া আছে নেকি এটা কোৱেশ্চন আৰু বেলেগ একো দিয়া নাই তো আমি কি কৰিম আমাৰ মাজৰ আছে 27 কিলোমিটাৰ এই 27 কিলোমিটাৰটো যে কভাৰ কৰিব 27 কিলোমিটাৰ কভাৰ কৰিবলৈ 27 কিলোমিটাৰটো ক্ৰস কৰিব ন কোনে ক্ৰস কৰিব P এ ইটো কভাৰ কৰিলেহে একেলগ হ'ব P যেতিয়ালৈকে এইখিনি ডিসটেন্স কভাৰ নকৰে তেতিয়ালৈকে একেলগ হ'ব নোৱাৰে তো আমি কি কৰিম ইহঁতৰ মাজত স্পীডৰ কোনটো গ্যাপ আছে এইটো চাই লওঁ স্পীডৰ পাৰ্থক্য কিমান ইয়াৰে স্পীডৰ পাৰ্থক্য আছে 6 কিলোমিটাৰ তো 6 কিলোমিটাৰৰ যোনটো ডিফাৰেন্স আছে এই ডিফাৰেন্সটোৰে কি কৰিব লাগিব এই 27 কিলোমিটাৰটো কভাৰ কৰিব লাগিব অৰ্থাৎ ডিসটেন্স ডিভাইড বাই স্পীড ডিসটেন্স আছে 27 কিলোমিটাৰ আৰু এই 27 কিলোমিটাৰটো কভাৰ কৰিব লাগিব যোনটো হিয়তৰ মাজত ডিফাৰেন্স অফ স্পীড আছে স্পীডৰ যোনটো পাৰ্থক্য আছে
তো ডিসটেন্স ডিভাইড বাই স্পীড ইকুৱেল কি ওলাব টাইম ওলাব আৰু ইমানখিনি টাইমত এই কিউ নামৰ মানুহটোৱে কি কৰিব বিন্দাস যাব পাৰিব কিউ নামৰ মানুহজনে ইমানখিনি টাইমত ধুনীয়াকৈ যাব পাৰিব কিন্তু সেইখিনি টাইম হোৱাৰ লগে লগে কি হ'ব পি এ কিউ লগ ধৰিব ইয়াতে আৰত লগ পাব হেৰে কিউ লগ হৈ যাব তো আমি কি কৰিম ইমানখিনি টাইম এইটো হৈছে টাইম এইটো এটা ডিসটেন্স আৰু স্পীড হয় নাই এইটো ডিসটেন্স ডিভাইড বাই স্পীড ফৰ্মুলা ইউজ কৰিছে ন এটা টাইম হৈ গৈছে তো টাইম ইনটু কি হ'ব টাইম ইনটু স্পীড কৰিলে আমি গম পাই যাম ডিসটেন্স স্পীড কিমান 18 কিলোমিটাৰ স্পীডত ইমানখিনি সময়তো যাব ন তো 18 টা পূৰণ কৰি দিয়া কাৰেক্ট आंसर আহি গ'ল 6 3 গুণ 18 তো বুজি পালে বস্তুবিলাক সহজ বুজি পালানে বুজি পাব লাগে জাস্ট এটা 7 3 গুণ 21 ৰ 1 2 থাকি গ'ল আৰু 1 থকা অপচন এটাই আছে নেকি এটাই আছে ডাইৰেক্টলি গম পাই যায় হয় না 81 কারেক্ট आंसर তো কথাটো হল কি 81 কি হ'ব কিলোমিটাৰ কিউ আৰু আৰৰ মাজত ডিসটেন্স এটা তোমালোকে ভাবি আছিলা এইটো কোৱেশ্চন বহুত টান হ'ব কনসেপ্ট পাৱাৰ হয় না কনসেপ্ট যিমানখিনি ষ্ট্ৰং আছে সিমানে সহজ বস্তুবিলাক আমি এটা এইখিনি বস্তু তোমালোকে আজিৰ ক্লাছত অবিয়াসলি বুজিব টান লাগিব তাৰ কাৰণে যদি তোমালোকে বিচৰা যে টাইম স্পীড এণ্ড ডিসটেন্সৰ এইটো এক্সাম যাওক বাৰু এতিয়াতো সময় নাই এক্সামৰ পাছত মই লাগিলে এটা আৰু এটা ধুনীয়াকৈ ক্লাছ লৈ দিম ঠিক আছে টাইম স্পীড এণ্ড ডিসটেন্স যাতে তোমালোকৰ একদম হিৰে সোমাই যায় এক্সামত যিয়ে কোৱেশ্চন নাহক যাতে তোমালোকে কৰিব পাৰা এইটো কোৱেশ্চন কৈছে মোহন ট্ৰেভেল 3 ইকুৱেল ডিসটেন্স এট স্পীড অফ 12 কিলোমিটাৰ/আৱাৰ তিনিটা ইকুৱেল ডিসটেন্স যাব এই তিনিটা স্পীড দিছে ইফ ইট টেক্স টোটাল 13 আৱাৰ্স তিনিটা ইকুৱেল ডিসটেন্স তো মই কি কৰিলো এই ডিসটেন্সটো আমি সদায় এনেকৈ ধৰিব লাগে এই তিনিটা ডিসটেন্স x x x প্ৰথম ডিসটেন্সটো যাওঁতে সময় লাগিব কিমান x/12 ঠিক আছে না কাৰণ চোৱা টাইম কেনেকৈ ওলাই টাইম উলিয়াবৰ কাৰণে ডিসটেন্স ডিভাইডেড বাই স্পীড এইটো স্পীড নহয় জানো 12 কিলোমিটাৰ 18 এইকেইটা স্পীড প্ৰথম ডিসটেন্সটো যাওঁতে এইখিনি সময় প্লাস সেকেন্ড ডিসটেন্সটো যাওঁতে এইখিনি সময় থাৰ্ড ডিসটেন্সটো যাওঁতে এইখিনি সময় আৰু সমান দি পেলাই কিমান কৈছে 13 ঘণ্টা লাগিব বুলি কৈছে ন মানে এই গোটেইখিনি ডিসটেন্স 13 ঘণ্টা লাগিব এটা এইখিনি সলভ কৰি দিলে কারেক্ট आंसर আহি গ'ল আমাৰ ঠিক আছে কারেক্ট आंसर আহি গ'ল আমি এটা কাম কৰিব পাৰো ক্যালকুলেশন ইজি হোৱাৰ কাৰণে 1/6 এটা কমন লৈ দিম কমন দিলে ইয়াতে কি থাকিব x/2 প্লাস ইয়াতে থাকিব x/3 এইবিলাক আসলে ক্যালকুলেশন ড্ৰিল হয় সকলোৰে নিজৰ নিজৰ টেকনিক এটা যদি আমি এটা এলসিএম 6 এটা লৈ দিও কমন লৈ দিও তেতিয়া কি হৈ গ'ল তলৰ সংখ্যাকেইটা সৰু হৈ গ'ল ন এটা ক্যালকুলেশনখিনি বেছি ইজি হ'ব 6 টো হেপিনে লৈ যোৱা 13 6 গুণ কিমান 78 ন 78 ইয়াতে 78 থাকি গ'ল ইয়াতে মই এটা 6 টো ডাইৰেক্টলি নোহোৱাই কৰি দিলো এফালে 6 নাই এফালে এতিয়া সৰু সংখ্যা দেখিলা নে তো এটা যদি এইখিনি আকৌ সলভ কৰো কি হ'ব 12 আহিব এলসিএম 12 এলসিএম মানে কিমান ওপৰত কিমান হ'ব 6x হৈ যাব এইটো কিমান হ'ব 4x এইটো কিমান হ'ব 3x অৰ্থাৎ তলত তো 12 আছে 6 4 10 3 13 13 ৰে আৰু 13 কাটি দিলে 13 6 78 এটা 6 থাকি যাব আৰু তলত আছে এটো 12 পূৰণ হৈ গলে x ইকুৱেল আমাৰ আহি গ'ল 12 6 72 তো এইবিলাক ক্যালকুলেশনখিনি তোমালোকে কৰি লবা মই যে আনসাৰটো উলাই দিলো তোমালোকে এতিয়া ট্রাই কৰিবা আনসাৰটো মিলে নে নাই আমাৰ কিমান আহি গ'ল x ইকুৱেল আহি গ'ল 72 কিন্তু এক্সামৰ এটাও কোৱেশ্চন হলো মিলা নাই মিলিবনো কিয় কাৰণ এইটো আনসাৰে নহয় বুজি পালানে এইটো আনসাৰে নহয় আনসাৰ কিমান হ'ব এতিয়া আমি এতিয়া কি গম পালো আমি এতিয়া গম পালো যে x মানে 72 এটা মানে এই যোনটো ডিসটেন্স আছে x এইটো মানে 72 72 কিলোমিটাৰ হলে ইকুৱেল ডিসটেন্স ন গতে গিটা এইটো 72 এইটো 72 বুজি পালা এইটো 72 কারেক্ট आंसर কিমান আহি যাব 2 3 গুণ আহি গ'ল 6 আৰু 7 6 গুণ 7 3 গুণ 21 216 কিলোমিটাৰ আমাৰ কারেক্ট आंसर আহি গ'ল ক্লিয়াৰ তো নেক্সট কোৱেশ্চন ওকে তো লগতে অকমান কথা কৈ দিও আমাৰ এপিএসসি ৰ এনফোর্সমেন্ট ইন্সপেক্টৰৰ কাৰণে কেইটামান ভ্যাকেন্সি ওলোৱা তোমালোকে গম পাই গৈছে আৰু ইয়াতে আগতে দিছিলে অকল স্পেসিফিক কেইটামান ডিগ্ৰী থকাখিনিহে এপ্লাই কৰিবলৈ দিছিলে কিন্তু এতিয়া বৰ্তমান কি কৰিছে সকলোকে এপ্লাই কৰিব দি দিছে তো যেৰুৱে তোমালোকে প্ৰিপাৰেচন কৰিয়ে আছে আৰু তোমালোকৰ অলৰেডি তোমালোকে প্ৰিভিয়াস ইয়াৰ মই আগৰ ভিডিওটো কৈছো যে প্ৰিভিয়াস ইয়াৰ পেপাৰখন এইটো এক্সাম যাই লও 29 তাৰিখে তাৰ পিছত এবাৰ চাই লবা ঠিক আছে এবাৰ চাই ললে তোমালোকে গম পাবা যে বহুত বেছি ডিফাৰেন্স নাই মানে ডুয়েবল কৰিব পাৰি আৰু এনেকুৱা নহয় যে একদমই নোৱাৰি তো কম বস্তুটো ট্রাই কৰাৰ পাছত তোমালোকে নিজে ফিল কৰিবা এডিআৰি লেভেলৰে হয় তো সকলোকে লগ পাম বুলি আশা ৰাখিলো এইটো এক্সাম এটেন্ড কৰিব লাগে কাৰণ এডিআৰি ৰিজাল্ট দিয়াৰ কিবা ইমান টাইম লাগে নেক্সট এডু কোৱেশ্চন আহিছে এৰে কি কৈছে ৰাকেশ walking at the speed of 8 km/h crosses a bridge in 30 minutes ৰাকেশে কি কৰে 8 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত গতি কৰি পেলাই এখন ব্ৰিজ এখন 30 মিনিটত ক্ৰছ কৰে 8 কিলোমিটাৰ প্ৰতি ঘণ্টা 1 ঘণ্টাৰ 8 কিলোমিটাৰ 30 মিনিটত ব্ৰিজ এখন গৈছে 30 মিনিট মানে কি আধা ঘণ্টা মানে আধা ঘণ্টাত 4 কিলোমিটাৰ যাব বুজি পালানে মানে ব্ৰিজখন যাওঁতে কিমান দূৰত্ব গৈছে 4 কিলোমিটাৰ যাব লগা হৈছে বুজি পালানে what is the length of the bridge in kilometer ব্ৰিজখনৰ লেন্থ কিমান হ'ব ব্ৰিজখনৰ লেন্থ obviously 4 কিলোমিটাৰ that's it answer আহিব অপচন এ ৰাকেশে গৈছে ন ৰাকেশ এৰে ট্ৰেইন চেইন কোৱা নাই ট্ৰেইন কলে যোগ হৈ যায়
আধা ঘণ্টাত যদি 4 কিলোমিটাৰ যায় তেতিয়াহে 1 ঘণ্টাত 8 কিলোমিটাৰ যাব এ ট্ৰেইন ক্ৰসেছ এ প্লেটফৰ্ম ইন 30 সেকেন্ড এখন ট্ৰেইনে কি কৰিব প্লেটফৰ্ম এটা ক্ৰস কৰিব 30 সেকেন্ডত ট্ৰেভেলিং উইথ এ স্পীড অফ 60 কিলোমিটাৰ পাৰ আৱাৰ 60 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত ওকে 60 কিলোমিটাৰ পাৰ আৱাৰ বেগত গৈ থাকিলে 30 সেকেন্ডত ক্ৰস কৰিব প্লেটফৰ্ম এটা if the length of the train be 200 meter তেতিয়া হলে length of the platform so ফার্স্ট কথা হৈছে এই 60 কিলোমিটাৰ পাৰ আৱাৰ বস্তুটো এক্সামত বৰকে আহে তো এইটো ভাঙি বুজি লোৱা 60 কিলোমিটাৰ পাৰ আৱাৰ বুলি ক'লে আমি একো ক্যালকুলেশন নকৰো আমি ডাইৰেক্ট কম 1 মিনিটৰ 1 কিলোমিটাৰ 1 মিনিটৰ 1 কিলোমিটাৰ মানে ইয়াতে কি কৈছে 30 সেকেন্ড মানে আধা মিনিটত কিমান হ'ব 500 মিটাৰ হয় না এইবিলাক ডাইৰেক্ট কবা আৰু 30 সেকেন্ডত কিমান যাব যদি এখন ট্ৰেইনৰ স্পীড 60 কিলোমিটাৰ পাৰ আৱাৰ হয় হিডেন তো কও নেকি সো কথাটো এনেকুৱা 60 মিনিটত 60 কিলোমিটাৰ 60 মিনিটত 60 কিলোমিটাৰ 60 কিলোমিটাৰ পাৰ আৱাৰ মানে কি 60 কিলোমিটাৰ পাৰ আৱাৰ মানে 60 মিনিটত 60 কিলোমিটাৰ মানে 1 মিনিটত কিমান হ'ব 1 মিনিটৰ 1 কিলোমিটাৰ যদি এখন ট্ৰেইনে 1 মিনিটৰ 1 কিলোমিটাৰ যায় তেতিয়াহে 2 মিনিটত 2 কিলোমিটাৰ যাব মই যদি এনেকৈ দৌৰি আছো পুৰা স্পিডত 1 মিনিটৰ 1 কিলোমিটাৰ গৈ পাও 2 মিনিটত 2 কিলোমিটাৰ গৈ পাও তেতিয়াহে মিলিব ন 3 মিনিটত 3 কিলোমিটাৰ হ'ব তেনেকৈ গৈ পেলে কি হ'ব 60 মিনিটত 60 কিলোমিটাৰ আলটিমেটলি যদি 1 মিনিটত 1 কিলোমিটাৰ হয় 30 সেকেন্ড মানে কি 30 সেকেন্ড মানে ইয়াৰ আধা নহয় জানো তো কিলোমিটাৰৰ আধা 30 সেকেন্ডত 500 মিটাৰ এলা বস্তু মুখে ওলাই যাব লাগে एग्जाम মুখে ওলাই যোৱা মানে কি আমাৰ ক্যালকুলেশনটো বহুত সৰু হৈ গল এটা মই গমে পালো 30 সেকেন্ডত 500 মিটাৰ তাৰে ট্ৰেইনখনৰ দৈৰ্ঘ্য হৈছে 200 মানে প্লেটফৰ্মৰ লেন্থ কিমান হ'ব 300 হৈ গল কাৰণ যেতিয়া ট্ৰেইন এখনে প্লেটফৰ্ম এটা ক্ৰস কৰে এই ট্ৰেইন এখন আছে ট্ৰেইনখনে যদি প্লেটফৰ্ম এটা ক্ৰস কৰে ট্ৰেইনখনৰ যেটো লেন্থ থাকিব L1 আৰু প্লেটফৰ্মৰ লেন্থ L2 এই দুটা যোগ হৈ যায় L1 + L2 আৰু ইয়াতে L1 + L2 কিমান আছে 500 মিটাৰ তাৰ ভিতৰত L1 ট্ৰেইনখনৰ লেন্থ যদি 200 হয় প্লেটফৰ্ম কিমান হ'ব obviously 300 ডাইৰেক্টলি आंसर আহি গল অপচন বি নেক্সট কোৱেশ্চন A train 270 meter long is running at a speed of 36 kilometer per hour then it will cross a bridge of length 180 meter okay এটো এখন ট্ৰেইন এখন আছে ইমান মিটাৰ দীঘল ট্ৰেইনখনে ব্ৰিজ এখন ক্ৰস কৰিব মানে ইহতৰ লেন্থ যোগ হ'ব 180 আৰু 270 যোগ কৰিলে কিমান হ'ব এটো 200 300 400 450 450 হৈ গল হেতৰ লেন্থ আৰু ইমানখিনি ডিসটেন্স কিমান স্পিডত যাব 36 কিলোমিটাৰ 36 কিলোমিটাৰ পাৰ আৱাৰত লিখি কি লাভ আছে 5/18 কৰা মিটাৰ পাৰ সেকেন্ডত লিখা 2 গুছি গল 5 2 * 10 তো কারেক্ট आंसर আহি গল 45 সেকেন্ড 45 সেকেন্ড কারেক্ট आंसर জাস্ট কৰিব জানিব লাগে কৰিব জানাৰ পিছত বস্তুবিলা বহুত সহজ এটা ইয়াতে যদি সোৱা মই কি কৰিছো কিলোমিটাৰ টু মিটাৰ পাৰ সেকেন্ডলৈকে কনভাৰ্ট কৰিছো কিলোমিটাৰ টু মিটাৰ পাৰ সেকেন্ডলৈকে কনভাৰ্ট কৰি দিয়া ললে কি লিখিলো 5 2 * 10 10 ৰ এটা শূন্য কাটি দিলো 45 সেকেন্ড ডাইৰেক্টলি आंसर ঠিক আছে ডিসটেন্স ডিভাইড বাই টাইম ইকুৱেল ডিসটেন্স ডিভাইড বাই স্পিড ইকুৱেল কি টাইম হয় টাইম ওলাই গল নেক্সট এডুকেশন কি কৈছে each wheel of a car is making 5 revolutions per second এটা গাড়ী এখনৰ কাৰ এখন আছে কাৰখনৰ চকাটোৱে কি কৰে প্ৰতি সেকেন্ডত 5 বাৰ ঘুৰে মানে ৰিভলিউশন মানে 5 বাৰ কি হ'ব ঘুৰিব এই চকাটোৱে 5 বাৰ এনেকৈ ঘুৰিব 5 বাৰ ঘুৰিব আমাক এতিয়া কৈছে এই গাড়ীখনৰ স্পিড কিমান হেতু সুধিছে নে বেলেগ কিবা সুধিছে if the diameter of a wheel আমাৰ ডায়ামিটাৰটো দিয়া আছে ডায়ামিটাৰ মানে জানা ন ব্যাস যদি ব্যাস কি হয় 84 সেন্টিমিটাৰ হয় তেন্তে গাড়ীখনৰ গতি কিমান হ'ব সেন্টিমিটাৰ পাৰ সেকেন্ডত সেন্টিমিটাৰ পাৰ সেকেন্ডত সোৱাদে এটো এটা বহুত ক্রিটিক্যাল হয় সেন্টিমিটাৰ পাৰ সেকেন্ড তো সেন্টিমিটাৰ পাৰ সেকেন্ড বুলি ক'লে আমি কি কৰিব লাগিব if the diameter আমাক দিয়া আছে আমি প্ৰথমতে আৰে কি কৰো আমি পাই দিটো উলাই লও আমি সাৰকামফারেন্স বা পৰিধিটো উলাই লও পৰিধি কিমান হ'ব পৰিধি ওলাব 7/22 পূৰণ 84 ঠিক আছে 7 1 * 7 7 2 * 14 তো আমাৰ ইয়াতে থাকি গল 22 পূৰণ 14 12 এটো মই পূৰণ নকৰো কাৰণ পিছত আৰু ক্যালকুলেশন কৰিব লাগিব পাৰে পূৰণ কৰি ডাঙৰ সংখ্যা বনাই নিদিও এনেকে থাকো এইটো হৈছে ইয়াৰ পৰিধি পৰিধি আমি গম পোৱাৰ পিছত আমাক কৈছে 5 বাৰ ঘুৰিব মানে এই পৰিধিটো 5 বাৰ ৰিপিট হ'ব 5 বাৰ ঘুৰিলে 5 বাৰ ৰিপিট হ'ব ন পৰিধিটো হল এইটো কিমান সময় গৈছে এইখিনি যাব 1 সেকেন্ডত আমাক স্পিড উলিয়াব দিছে সেন্টিমিটাৰ পাৰ সেকেন্ডত ঠিক আছে মানে 1 সেকেন্ডত ইমানখিনি যাব এতিয়া এইখিনি পূৰণ কৰি দিয়াৰ লগে আমি গম পাই যাম যে এই যিমানখিনি ডিসটেন্স ওলাব হয় না এটো 22 পূৰণ 12 কি 22 পূৰণ 12 হৈছে এটা ৰাউন্ডৰ লেন্থ এক ৰাউন্ডত কিমান যাব 5 পূৰণ কৰিলে মানে 5 বাৰ ৰাউন্ড কৰিলে কিমান যাব কিমান দূৰত্ব যাব আৰু সেই দূৰত্বটো কিমানত যাব 1 সেকেন্ডত যাব আৰু হিমানখিনি দূৰত্ব 1 সেকেন্ডত যাবলৈ হলে এইখিনি পূৰণ কৰি দিয়া ডিসটেন্সটো কম পাই যাম যে ইমান যাব লাগিব পূৰণ কৰিলে 12 5 * 60 ইয়াতে আছে 22 পূৰণ 60 6 2 * 12 6 2 * 12 13 1320 আমাৰ কারেক্ট आंसर 1320 এটো সাগে অপচনত ৰং আছিল মিলাই লবা 1320 সেন্টিমিটাৰ পাৰ সেকেন্ড স্পিডত গুছি যাব ইমান স্পিডত গলে হে কি হ'ব ইমান সেন্টিমিটাৰ যাব লাগিব পাৰ সেকেন্ড কাৰণ আমাক কি কৈছে আমাক কোৱেশ্চনত কৈছে ন যে 1 সেকেন্ডত 5 বাৰ ঘুৰে
1 সেকেন্ডৰ 5 বাৰ ঘূৰে মানে ইমান সেন্টিমিটাৰ যাব 1 সেকেন্ডত বুজি পালা নেক্সট কোৱেশ্চন এইটো এট 3 বি ষ্টপ বাই পুলিচমেন এটা কৈছে এটা চুৰ এজন আছে চুৰজনক কি কৰিব পুলিচ এটাই ধৰিব ঠিক আছে পুলিচ এটাই ধৰিব এজন পুলিচে এটা চোৰক 150 মিটাৰ দূৰত ৰখালে ঠিক আছে 150 মিটাৰ দূৰৰ পৰা কৈছে এই ৰখ গুলিয়াই দিম নহলে 150 মিটাৰ দূৰত আছে কিন্তু কি কৰিছে পুলিচে ভাবিলে বোলে এতিয়া কি ৰখিছে এতিয়া মই ধৰিব যাও এনেকে ধৰিব আগুৱাই যোৱাৰ লগে চুৰটোৱে দৌৰিছে এনেকুৱা টাইপৰ কাহিনী হৈছে তো এইবিলাক পুলিচ চুৰৰ যদি কোৱেশ্চন আহে আমি কি কৰিব লাগে আমি চাব লাগে যে পুলিচৰ এটো হৈছে পুলিচ এটো হৈছে চুৰ ঠিক পুলিচৰ স্পিড কিমান আছে পুলিচৰ স্পিড আছে 9 কিলোমিটাৰ চুৰৰ স্পিড আছে কিমান 7 হয় না এটা পুলিচ আৰু চুৰজনৰ মাজত ডিসটেন্স কিমান আছে বুলি কৈছে ডিসটেন্স আছে 150 মিটাৰ ইহঁতৰ মাজত স্পিডৰ কি গ্যাপ আছে স্পিডৰ পাৰ্থক্য আছে 2 কিলোমিটাৰ আৰু এই স্পিডটোৱে কি হ'ব এইখিনি কভাৰ কৰিব আমাক সুধিছে কি লাষ্টত আমাক সুধিছে পুলিচটোৱে ধৰাৰ আগত চুৰটোৱে কিমান গৈছে তো প্ৰথমতে তোমালোকে চাই লোৱা পুলিচটোৱে এই 150 মিটাৰ ডিসটেন্সটো কভাৰ কৰিবলৈ কিমান সময় লাগিব এই 150 মিটাৰ ডিসটেন্সটো পুলিচৰ স্পিড কিমান পুলিচৰ স্পিড হৈছে 2 কিলোমিটাৰ পাৰ আৱাৰ এইটো মিটাৰ পাৰ সেকেন্ডলৈকে নিলে 5/18 আৰু কিমান ডিসটেন্স যাব লাগিব পুলিচটোৱে 150 মিটাৰ এটা মই কি কৰিছো জানানে এবিলাক বস্তুবিলাক যিমানে ক্লিয়াৰিটি দেখিবা ইমানে ভাল মই কি কৰিছো এটো হৈছে ডিসটেন্স 150 মিটাৰ এই ডিসটেন্সটো কোনে কভাৰ কৰিব লাগিব পুলিচটোৱে কিমান স্পিডত কভাৰ কৰিব এই যোনটো ডিফাৰেন্স আছে ডিফাৰেন্স থকা স্পিডটোৰে ডিফাৰেন্স আছে 2 কিলোমিটাৰ তো 2 কিলোমিটাৰটো 5/18 ৰে মিটাৰ পাৰ সেকেন্ডলৈকে কনভাৰ্ট কৰিলো এটা এইখিনি কৰাৰ লগে ডিসটেন্স ডিভাইড বাই স্পিড ইকুৱেল এইটো কি হয় এই গোটেই পাৰ্টটো কি বুলি কম আমি এটা এইখিনি গোটেইখিনি কি বুলি কম টাইম বুলি কম মানে ইমানখিনি সময় লাগিব পুলিচটো এই চুৰজনক ধৰালৈকে চুৰজনক ইমানখিনি সময় পিছতে ধৰিব পাৰিব আৰু ইমানখিনি সময় চুৰটোৱে কি কৰিব দৌৰি থাকিব হয়নে নাই চুৰটোৱে দৌৰিব তো চুৰটোৰ স্পিড কিমান আছে চুৰৰ স্পিড আছে 7 মানে 7 কিলোমিটাৰ স্পিডত দৌৰিব তো এইখিনি হৈছে সময় সময়ৰ লগত যদি আমি স্পিড পূৰণ কৰি দিও স্পিড হৈছে 7 আমাৰ কি আহিব 5/10 কিয় কৰিলো মিটাৰ পাৰ সেকেন্ড আমাৰ লগে লগে ডিসটেন্স আহি যাব যে চুৰটোৱে কিমান দৌৰিছে তো আমি এনেকৈ এটা লাইনতে লিখি ল'ব লাগে বস্তুখিনি এটা আমাৰ বেছি ইজি লাগে এটা যদি এইটো মই সলভ কৰাও কিমান হ'ব 5 2 গুণ 10 তো শূন্যটো গুছি গল ইয়াতে 15/18 আছে তাৰ পাছত আমি বাৰু ইয়াতে মই লিখি দাও 15/18 তাৰ পাছত ইয়াতে কিমান আছে 7 5 ইনটু 7 5 গুণ 35 আৰু তলত আছে 18 তো 18 স্কয়াৰ আহি গল কাটিব পাৰিম নেকি 3 ৰে কাটি লোৱা অলপমান 3 5 গুণ 15 3 6 গুণ 18 এটো যাবনে 3 ৰে নাযায় 5 ৰে যাব 7 ৰে যাব আৰু বেলেগেৰে নাযায় তো আৰু কাটাৰ কথাই নাহে তো 35 পূৰণ 5 কৰিলে 18 6 গুণ কিমান হ'ব 8 আহি গল কি আছে आंसर কিবা ক্যালকুলেশন মিস্টেক হল নেকি চাই লোৱাচোন মানুহজনে 150 মিটাৰ যাব লাগিব কিমান দূৰ স্পিড দৌৰি আছে এতে কৈছে এজিউমিং 7 কিলোমিটাৰ হৈছে চুৰটোৰ স্পিড 9 কিলোমিটাৰ হৈছে 2 কিলোমিটাৰ গ্যাপ আছে আৰু 2 কিলোমিটাৰ স্পিডৰে কভাৰ কৰিব 150 মিটাৰ কিলোমিটাৰ পাৰ আৱাৰৰ পৰা মিটাৰ পাৰ সেকেন্ডলৈকে কনভাৰ্ট হৈ গল ওকে সৰি দেই এটো 18 টো তলত নাথাকে এইখিনি ক্যালকুলেশন মিস্টেক হৈছে आंसर ডাইৰেক্টলি আহিব লাগে ন এটো কোৱেশ্চন কাৰণ এইবিলাক কোৱেশ্চন এক্সামত মিলা কৰি দিয়ে 18 টো ওপৰত গুছি যাব ন আমাৰ এনেকুৱা হ'ব 15 পূৰণ 18 পূৰণ 7 5 গুণ 35 ডিভাইডেড বাই 18 এটা 18 18 কাট হৈ গল 15 আৰু 35 পূৰণ কৰিলে 15 5 গুণ 75 5 হাতে গলো 7 15 3 45 হাতে হাতে পাছে 12 52 525 525 অপশন ডি কারেক্ট ঠিক আছে 525 মিটাৰ কি হ'ব চুৰটোৱে দৌৰিব ঠিক আছে তোমালোকে জাস্ট এইটো বনাব লাগে এইটো মই কি লিখিছো প্ৰথম কথা মই কৈছো যে কিমান গ্যাপ আছে ইয়াৰ মাজত গ্যাপ আছে 150 মিটাৰ এই 150 মিটাৰটো পুলিচটোৱে যে কভাৰ কৰিব কিয় কৰিব পুলিচটোৱে তো এনেকুৱা হলতেন পুলিচটোৱে লগে নাপালে চুৰটোক ধৰিবই নোৱাৰিলে কিয় ধৰিব পাৰিলে তাৰ কাৰণ হৈছে পুলিচটোৰ স্পিড বেছি কিমান স্পিড বেছি 2 কিলোমিটাৰ সেই যোনটো স্পিড বেছি সেই বেছি স্পিডটো মেইনলি কামত আহিব তো 2 কিলোমিটাৰ কৈ বেছি আছে টোটাল কিমান সময়ৰ কাৰণে আছে কিলোমিটাৰ পাৰ আৱাৰত আছিল ন মিটাৰ পাৰ সেকেন্ডলৈকে কনভাৰ্ট কৰিব লাগিব তো 5/10 লিখিলো তো 5/10 লৈকে কনভাৰ্ট কৰি পেলাই আমি ইয়াতে দেখিলো ইয়াতে কিমান আহি গল আমাৰ এখিনি ক্যালকুলেট কৰি পেলাই 15 * 18 তাৰ পিছত আমি কি কৰিলো ইয়াতে এইটো কি লিখিলো এইটো হৈছে টাইম হয় না নাই টাইম ইমানখিনি টাইম লাগিব মানে পুলিচটোক সেইখিনি জায়গা কভাৰ কৰালৈকে এই 150 মিটাৰটো কভাৰ কৰালৈকে ইমান টাইম লাগিব আৰু সেইখিনি সময়ত চুৰটোৱে কি কৰিব ৰখি থাকিব সেই টাইমখিনিতে তো চুৰটোৱে দৌৰি আছে ন তো এই টাইম ইনটু চুৰটোৰ স্পিড বুজি পালানে চুৰটোৰ স্পিড আৰু টাইমটো স্পিড ইনটু টাইম কি হয় ডিসটেন্স মানে ইমানখিনি দূৰত্ব চুৰটোৱে দৌৰিলে তো আগেন আমি কি কৰিছো এই টাইমখিনিৰ লগত স্পিডটো পুৰান চুৰৰ স্পিড কিমান আছিল 7 কিলোমিটাৰ 5/10 মিটাৰ পাৰ সেকেন্ডলৈকে কনভাৰ্ট কৰিলো এখিনি ক্যালকুলেট কৰিলো 525 আহি গল ডান ওকে নেক্সট কোৱেশ্চন A and B are 20 kilometer apart. A can walk
at an average speed of 4 km/h a আৰু b ৰ কথা কৈছে আৰু ইহতে কি হয় 20 কিলোমিটাৰ দূৰত আছে ঠিক আছে a আৰু b ৰ কথা কৈছে a এইটো আৰু b এইটো ইহতৰ মাজৰ গ্যাপ আছে 20 কিলোমিটাৰ আমাক কৈছে a can walk at an average speed of 4 km/h আৰু b 6 km/h b কি কৰিব 6 km প্ৰতি ঘণ্টা বেগত গতি কৰিব আৰু a 4 km আমাক কৈছে they start walking towards each other মানে দুয়োয়ে এটাই আনটোৰ ফালে গতি কৰিব দুয়োয়ে কি কৰিব a ইফালে আহিব b ইফালে আহিব a এর স্পিড হৈছে কিমান a এর স্পিড 4 b এর স্পিড 6 মাজত গ্যাপ আছে 20 এটা ইহতে যেতিয়া মুখামুখি হবে আহিব ৰিলেটিভ স্পিড কিমান হ'ব যোগ হৈ যাব অৰ্থাৎ 10 km/h ৰিলেটিভ স্পিড সকলোকে এডভাইস কৰো যদি একো বুজি পোৱা নাই টাইম স্পিড এন্ড ডিসটেন্স যোনটো বেসিকৰ আছে প্লেলিস্ট এটো চাই লোৱা এবাৰ টাইম স্পিড এন্ড ডিসটেন্স কৰোৱা আছে এটা সব বুজি পাবা তাত বেসিক্স খিনি সব কৰোৱা আছে এৰে 10 km/h আমাৰ কিমান হৈ যাব স্পিড হৈ যাব ওকে নেক্সট আমি কি কৰিম দে স্টার্ট ওয়াকিং towards each other at 7 am okay if they start walking towards each other at 7 am যদি হিয়তে যদি 7টা বজাত একেলগে আহা আৰম্ভ কৰে কেইটা বজাত লগ হ'ব তো প্ৰথম কথা হৈছে ইয়াৰ ৰিলেটিভ স্পিড ইমান 20 কিলোমিটাৰ আছে 20 কিলোমিটাৰ যাব লাগে হেতে সময় লাগিব 2 ঘন্টা তো 7টা বজাত আৰম্ভ কৰিছে 9টা বজাত যাই পাব দ্যাটস ইট হৈ গ'ল হয় না নাই 20 কিলোমিটাৰ এপাৰ্ট ন ইয়াৰ ৰিলেটিভ স্পিড 10 10 ৰে যেতিয়া 20 হৰণ কৰিম কিমান হ'ব 2 ঘন্টা সময় লাগি আছে মানে দুয়োকে 2 ঘন্টা লাগিব এই 2 ঘন্টা আহিব এই 2 ঘন্টা মানে 7টা বজাত যদি আৰম্ভ কৰিছে 9টা বজাত তাহাতৰ কাম হৈ যাব ডান নেক্সট a car completes a journey in 10 hours এখন কারে 10 ঘন্টার এটা জার্নি এটা কি করে কমপ্লিট করিব if it covers half of the journey আমরা কইছে half of the journey যদি at 40 km/h আধা জার্নি কি করিব 40 km প্রতি ঘন্টা বেগত গতি করিব and the remaining half at 60 km/h remaining রই যোৱাখিনি 60 km that distance covered by the car is হাফ বুলি কৈছে ন আমাৰ হাফ বুলি ক'লে মনত ৰাখিবা যদি এটা ডিসটেন্স x হয় আনটো x এ হ'ব এই x কিলোমিটাৰ কিহত গৈছে 40 কিলোমিটাৰত গৈছে আৰু বাকি x কিলোমিটাৰ কিহত গৈছে বাকি x কিলোমিটাৰ 60 কিলোমিটাৰ প্ৰতি ঘন্টা বেগত ইকুৱেল কিমান হ'ব 10 ঘন্টা লাগিব বুলি কৈছে আমাক কৈছে কিমান ডিসটেন্স হ'ব দ্যাটস ইট এইখিনি সলভ কৰি কি आंसर আহিব তোমালোকে এলসিএম লৈ লোৱা 10 এটা উঠাই লোৱা এফালৰ পৰা 0 10 এটা যদি আমি কমন লৈ দিও কি হ'ব এতিয়া চাচোন এইবিলাক ক্যালকুলেশন ড্ৰিল হয় 10 টা কমন লৈ দিলে কি হ'ব 10 টো হেপিনে গুচি যাব ন তো আমি 0 গুচাই দিলো ইয়াতে এটা 0 বঢ়াই দিলো কি কথা বা তোমালোকে গোটেই কেইটা লগ 10 টা পূৰণ কৰা বুলি ভাবিলো ইয়াতে এটা 10 পূৰণ ইয়াতেও পূৰণ হয় দেন 4 আৰু 6 এলসিএম কিমান আহিব 12 আহিব ইয়াৰে 3x আহিব আৰু ইয়াতে 2x আহিব সেইফালে 100 আছে ৰখি আছে 100 3 2 5x 5 ৰে এটো 12 আহিব x ইকুৱেল কিমান আহিব x ইকুৱেল আহিব 1200 divided by 5 বারো মনে ডাইরেক্টলি 5 এর এটো কাটিলে 5 এর কাটিলে এটো 20 আই যাব 12 দ্বিগুণ 24 240 আমার কারেক্ট आंसर আই যাব আছে না তো বেলে খুদিছে 240 আমার x এর ভ্যালু 240 কি হয় x এর ভ্যালু মই কইছিলো যে মানুহজনে ইকুৱেল ডিসটেন্স কৈছে ইকুৱেল ডিসটেন্স যদি এটা ডিসটেন্স x হয় আনটো x বুলি কইছিলো মই ইকুৱেল ন তো ইয়াতে এটো যদি 240 হয় আনটো কিমান হ'ব এটো 240 তো কারেক্ট आंसर আই যাব 480 হয় না 240 240 480 নেক্সট কোয়েশ্চন A and B start at the same time with the speed of কিমান কৈছে 40 km/h and 50 km/h okay তাছৰ কৈছে if in covering the journey A takes 15 minutes okay আমাক কৈছে A B start at the same time with the speed of কিমান in the covering the journey A takes 15 minutes longer than B the total distance of the journey is okay আমাক হিয়তৰ স্পিড টু দিয়া আছে এটা জাৰ্নি এটা কৈছে জাৰ্নি এটা মই ধৰিলো x হিয়তে x কিলোমিটাৰ গৈছে এটা a এর স্পিড আছে 40 b এর স্পিড আছে 50 কার স্পিড বেশি b এর বেশি আৰু যাৰ বেশি কম সময় লব হয়নে নাই যাৰ কম হি বেশি সময় লব তো এই ডিসটেন্স টু যাওতে 40 কিলোমিটাৰ প্ৰতি ঘন্টা বেগত যিমান সময় লাগিব a সেই সময়টোৰ পৰা যদি b এ লোৱা সময়টো মই বিয়োগ কৰি দিও তে কি ওলাব কোৱেশ্চনতে কৈছে 15 মিনিট তো ঘন্টাত কি বুলি কয় ঘন্টাত লিখিব লাগিব কাৰণ এইবিলাক ঘন্টাত আছে সব ঘন্টাত আছে ন 15 মিনিট মানে হৈছে 1/4 15 হৰণ 60 1/4 মই কি কৰিলো বেলে আকো কৰা নাই মই কৈছো যে দূৰত্ব হৈছে x কিলোমিটাৰ আৰু x ক যেতিয়া 40 ৰে হৰণ কৰিম যিমান সময় লাগিব এটো a নাম মানুহজনক যিমান সময় লাগিব b নাম মানুহজনে তাতকৈ বেছি কম সময় লব ন কাৰণ ইয়াৰ স্পিড বেছি হলে কম সময় লব আৰু এই কম সময় যে লব হেইটো কি হয় হেইটো হে সময়টো ডিফারেন্স হৈছে 15 মিনিট হেতু ঘন্টাত লিখিছো এটো এটা এইখিনি সলভ কৰিলে কি হ'ব 40 আৰু 50 ৰ এলসিএম ললে কিমান হ'ব
200 আহিব তাৰে 200 লৈ ললো তো 5x আহিব 5x ইয়াতে 5x থাকিব আৰু ইয়াতে 4x আৰু এইফালে আছে 1/4 4 ৰে এইটো কাটিলে 50 তাৰ 5 ৰ পৰা 4x গলে কিমান থাকিব x ইকুৱেল আমাৰ কাৰেক্ট আনসাৰ আহি যাব 50 x ইকুৱেল আমাৰ 50 আহিব x ইকুৱেল 50 মানে সিহঁতে 50 কিলোমিটাৰ গৈছে অপচন সি কাৰেক্ট নেক্সট কোৱেশ্চন এডু কোৱেশ্চন চোৱা Rakesh goes on a trip on his motorcycle and rides for 368 kilometers কিমান দূৰত্ব গৈছে 368 kilometers if he rides for 5 hours at a speed of 49 km/h যদি এই মানুহজনে 5 ঘন্টা গতি কৰে ইমান স্পিডত তেতিয়া হলে at what speed he travel the remaining part 3 hours একটু সিম্পল কোৱেশ্চন মাৰো ইয়াতেও কৈছে ৰাকেশে এটা মোটৰসাইকেল চলাই পেলাই এটা ৰাইডত গৈছে ইমান ডিসটেন্স গৈছে 368 কিলোমিটাৰ তাৰে ভিতৰত প্ৰথম 5 ঘন্টাত 49 কিলোমিটাৰ স্পিডত গৈছে তো কিমান দূৰত্ব গৈ পালে 49 into 5 কৰিলে আমি গম পাম কিমান ডিসটেন্স গৈ পালে কিমান হ'ব 5 5 গুণ 25 50 250 কিলোমিটাৰ তো নহয় 245 কিলোমিটাৰ 245 কিলোমিটাৰ গৈ পালে টোটাল যাব কিমান লাগিছিল 368 গৈ পালে কিমান 245 মানে কিমান ৰৈ গল 368 ৰ পৰা বিয়োগ কৰি দিয়া 368 ৰ পৰা বিয়োগ কৰি দিয়া এৰে 3 এৰে 2 ইয়াতে 123 তো 123 কিলোমিটাৰ যাব আছে এতিয়া এই ডিসটেন্স কিনি কিমান ঘন্টাত যাব 3 ঘন্টাত যাব লাগে 3 ৰে হৰ 3 4 গুণ 12 3 গুণ 3 140 কিলোমিটাৰ স্পিড তো মানুহজনৰ স্পিড হ'ব লাগিব বি অপচন বি কাৰেক্ট 41 স্পিডত যাব লাগিব আমাক কৈছে যে প্ৰথম 5 ঘন্টাটো 5 ঘন্টা প্ৰথম 5 ঘন্টাটো 49 কিলোমিটাৰ স্পিডত গৈছে এটা ৰৈ যোৱাখিনি কিমান স্পিডত যাব লাগিব তাহলে 3 ঘন্টাত যাই পায় কৈছে না 3 ঘন্টাত যাই পাব লাগিব বেছি ইজি কোৱেশ্চন হয় এটো নেক্সট কোৱেশ্চনৰ ফালে আহিছো এনে কৈছে a car covers 15 km 20 km 30 km and 12 km at a speed of distance to দিয়া আছে speed দিয়া আছে আমাৰ হয়নে speed দিয়া আছে the average speed of the car for the total journey so average speed মানে হয় কি ফার্স্ট কথা এভারেজ স্পিড মানে কি হয় মই যিমানখিনি জানো বা তোমালোকক মই যিমানখিনি অলৰেডি কৈ থৈ দিছো এভারেজ স্পিড বুলি ক'লে বহুত বেছি কথা শিকিব লগা নাই জাস্ট টোটাল ডিসটেন্স এভারেজ স্পিড মানে টোটাল ডিসটেন্স কিমান লাগিব এৰে চোৱা টোটাল ডিসটেন্স এইখিনি আৰু ডিসটেন্স দিয়া আছে 30 40 50 60 70 77 কিলোমিটাৰ হৈছে টোটাল ডিসটেন্স আৰু টোটাল ডিসটেন্স ভাবে টোটাল কি টাইম স্পিড নহয় স্পিড যোগ নকৰি লিখিবা টোটাল টাইম লিখিব লাগে টাইম কেনেকে উলাব টাইম উলিবার কাৰণে চোৱা এটো হৈছে 15 কিলোমিটাৰ প্ৰথম 15 কিলোমিটাৰ কিমান স্পিডত যাব 20 কিলোমিটাৰ স্পিডত তো এটো টাইম হৈ গল নে নাই ডিসটেন্স ডিভাইড বাই স্পিড ইকুয়াল কি টাইম তো এনেকে টাইমটো উলাই লবা বেছি মাথা মাৰি থাকি লাভ নাই মানে ডাইৰেক্টলি কৰি দিয়া ইয়াৰে কৈছে 20 কিলোমিটাৰ আছে 20 কিলোমিটাৰৰ 30 আহিব তাৰ পিছত কি আছে ইয়াৰে 30 আছে ইয়াৰে 40 আছে 30/40 তাৰ পিছত কিমান আছে 12 কিলোমিটাৰ আছে 12 কিলোমিটাৰ যাব 30 কিলোমিটাৰ প্ৰতি ঘন্টা বেগত 12/30 তো আলটিমেটলি মই কি কৰিছো ইয়াৰে যিকেটো টাইম আছে টাইম কেটা লিখি দিলো ডিসটেন্স ডিভাইড বাই স্পিড তো আলটিমেট টাইম কেটা আহিব এই গতেখিনি যোগ কৰি পেলাই ক্যালকুলেশন কৰিলে আমাৰ কারেক্ট আনসার আহি যাব তো তলত এলসিএম ফার্স্ট লৈ ল তলৰখিনি সলভ কৰো ওপৰৰটো থাকক তেনেকে ওপৰৰটো লাষ্টত কৰি দিম তলৰখিনি সলভ কৰিলে কি আহিব 30 আৰু 40 লসাগু কিমান আহিব 120 আহিব 120 এলসিএম 20 ৰে 6 বাৰ যাব 15 6 গুণ 90 যোগ 30 4 গুণ 120 তো 20 4 গুণ 80 যোগ 40 3 গুণ 120 30 3 গুণ 90 যোগ ইয়াৰে কি হ'ব 30 4 গুণ 120 12 4 গুণ 48 ওকে তো এইখিনি এটা যদি সলভ কৰি দিও কি হ'ব ওপৰখিনি যোগ কৰিলে 9 3 গুণ 27 270 270 ৰ লগত 30 যোগ কৰিলে 308 কিলোমিটাৰ 308 কিলোমিটাৰ ডিভাইডেড বাই 120 এইটো থাকিল আৰু লগতে ওপৰত আছে ইয়াৰে ওপৰত কোন আছে ইয়াৰে ওপৰত আছে 77 আছে আৰু 120 টো ওপৰত গুচি যাব ন তো 120 টো উল্টি গলে ওপৰত গুচি যাব আলটিমেটলি আমাৰ এনেকুৱা টাইপৰ ইকুৱেশন এটা বনিব 77 into 120 divided by 308 এখানে সলভ হ'ব চাগে ন 4 ৰে কাটিব পাৰে 4 কাটিলো আসুন 4 7 গুণ 28 28 হলে আৰু 4 7 গুণ 28 4 ৰে এটো কাটিলে 4 3 গুণ 12 30 আহি গল 77 ৰে 77 কাটা খাই গল তো কারেক্ট आंसर 30 আহি গল ডাইরেক্টলি ওলাই গল আনসার বহুত ইজি আছিল ন 30 কিলোমিটাৰ/আৱাৰ তো গাড়ীখনৰ গড় বেগ কিমান হ'ব 30 কিলোমিটাৰ/আৱাৰ নেক্সট কোৱেশ্চনৰ ফালে আহিছো নেক্সট কোৱেশ্চন কি আছে চোৱা এডু কোৱেশ্চন কি কৈছে এই কোৱেশ্চনত আমাক কৈছে এ ম্যান ট্ৰেভেল 50 কিলোমিটাৰ at a speed of 25 kilometer per hour and next 40 kilometer at 20 kilometer per hour
and thereafter travel 90 km at 15 km per hour. এভারেজ স্পিড হিজ এভারেজ স্পিড ইজ এভারেজ স্পিড দিছে তো প্রথমতে আমি ডিসটেন্সটো লিখিম ন এভারেজ স্পিডৰ ফৰ্মুলাটো লিখিলাম এভারেজ স্পিড ইকুয়াল কি হ'ব গতিখিনি যোগ কৰা 50 km 40 km 90 km কিমান হ'ব 180 আৰু লগতে স্পিড কেইটাও স্পিড কেইটাটো আমি লিখিলাম নাই ন আমি টাইমে লিখিম টাইম লিখিলে কি হ'ব 50 ডিভাইডেড বাই 25 যোগ কিমান আহিব 40 ডিভাইডেড বাই 20 প্লাস এটা কিমান আহিব 90 ডিভাইডেড বাই 15 90 ডিভাইডেড বাই 15 এটা এখিনি সলভ কৰিলে আমি দেখিম ওপৰত আছে 180 আৰু তলত কিমান হ'ব ইয়াতে 2 + 2 3 আৰু এটো 6 আহিব 2 + 2 4 আৰু 6 10 এখিনি সলভ কৰি লবা দেই তোমালোকৰ आंसर কাৰেক্ট আহিব বেছি টান নহয় 18 km per hour আমাৰ आंसर আহি যাব 18 আছে নে অপচন অপচন এ কাৰেক্ট হৈ গল ওকে ডান তো এটো কোৱেশ্চন কৈছে a man covers a total distance of 100 km on bicycle 100 km যাব সাইকেলত for the first 2 hours the speed was 20 km per hour for the rest of the journey it came down to 10 km per hour the average speed আমাক কৈছে প্ৰথমতে প্ৰথম 2 ঘন্টা কি কৰিব প্ৰথম 2 ঘন্টা যাব 20 km প্ৰতি ঘন্টা বিকল ঠিক আছে 100 km টোটাল যাব ন প্ৰথম 2 ঘন্টা যাব 20 km মানে কিমান দূৰত্ব গুছি গল 40 km গুছি গল আছে কিমান এতিয়া যাবলৈ আছে বাকি 80 km আৰু এই 80 km টো কিমান স্পিডত যাব এই 80 km টো যাব 10 km প্ৰতি ঘন্টা বেগত অৰ্থাৎ 8 ঘন্টা সময় লাগিব 8 ঘন্টা সময় লাগিব শেষৰখিনি যাওতে আৰু প্ৰথমখিনি যাওতে সময় লাগিব কিমান 2 ঘন্টা আমি এতিয়া এভাৰেজ স্পিডৰ ফৰ্মুলা কি আছিল টোটাল ডিসটেন্স 100 টোটাল টাইম কিমান আছিল টোটাল টাইম আছিল আমাৰ ইয়াতে 2 ঘন্টা যাব কি হল 20 km স্পিডত আৰু বাকিখিনি যাব 8 ঘন্টা মানে 8 ঘন্টা যোগ 2 ঘন্টা 10 ঘন্টা হৰণ কৰিলে আমাৰ কাৰেক্ট आंसर আহিব 10 km per hour আমাৰ এভাৰেজ স্পিড হৈ গল কিন্তু অপচনত শুন একো নাই অপচনত নাই যদি কি আমি ফুল হল নে কোৱেশ্চনৰ ফুল ইয়াতে যদি এটো জাৰ্নিটো কও ইয়াতে প্ৰথমতে কি হ'ব টোটাল জাৰ্নি আছে 100 তাৰ প্ৰথম 2 ঘন্টাত যাব কিমান 10 km স্পিড আছিল নেকি 2 ঘন্টাত যাব 20 km স্পিডত 20 km স্পিডত যাব মানে এখিনি 40 মানে বাকি ৰৈ গল ইয়াতে 60 আৰু এই 60 কিলোমিটাৰটো কিমানত যাব এইটো যাব 10 km প্ৰতি ঘন্টা বেগত অৰ্থাৎ 6 ঘন্টা লাগিব ঠিকই আছে আমাৰ ক্যালকুলেশন কভার ফুল হৈছে এইটো 80 নহয় ন এটা 60 km হ'ব কাৰণ 40 km তো গল ন 60 km হে আছে অৰ্থাৎ ইয়াতে সময় আহিব 8 ঘন্টা ইয়াতে 8 ঘন্টা আহিলে ইয়াতে 8 হ'ব তো ইয়াতে আহিব কিমান 6 ঘন্টা 6 ঘন্টা লাগিলে ইয়াতে 6 হলে 8 ৰে হৰণ কৰিলে কি হ'ব 4 ৰে এইটো 2 বাৰ যাব আৰু 4 ৰে এইটো 25 বাৰ 25 4 মানে 25/2 মানে কিমান 25/2 মানে 12.5 km 12.5 km per hour হৈ যাব আমাৰ কারেক্ট आंसर ডান বুজি পালা নেক্সট কোৱেশ্চনত কি আছে চোৱা এটোত কৈছে a man walks from point x to y at a speed of 20 km per hour এজন মানুহে point x ৰ পৰা y লৈকে যাব ইমান স্পিডত but comes back to point y from point y to x at a speed of যদি আমাৰ এভাৰেজ স্পিডৰ এনেকুৱা কোৱেশ্চন দিয়ে মই অলৰেডি কৰাই থৈ দিছো বাৰু তোমালোকে কমপ্লিট ম্যাথ সিৰিজত এইবিলাক দেখিবা আৰু লগতে তোমালোকে কমপ্লিট ম্যাথছৰ বাহিৰে যেটো আমাৰ ফাউন্ডেশন আছিলে প্ৰথমতে যোনটো কৰাইছিলো টাইম স্পিড এন্ড ডিসটেন্স পুৰা মানে ইয়াতে মই কৈ দিছো দেই তোমালোকে কেনেকৈ মোৰ ভিডিওছ ফিল আপ কৰা এই কুইপাডৰ প্লেলিষ্টত যাবা তাতে তোমালোকে দেখিবা এটা আছে সলভিং দা ক্যাপসুল বুলি আছে ক্যাপসুল সলভিং মানে এই যোনটো ক্লাস কৰি আছে এটা সিরিজ হয় তাৰে থাম্বনেল গতে কিটা একেটো দেখিলে গমে পাবা এটা ক্যাপসুলত নেক্সট তোমালোকে চাবা কমপ্লিট ম্যাথছ বাই নিৰ্মল স্যাৰ বুলি আছে তাতে আমি গতেইখিনি থিওৰিটিক্যালি গতেইখিনি পাৰ্টে ৰিভাইজ কৰিছো ওকে সেইখিনি চালে তোমালোকৰ গতেইকিটা টপিকৰে ৰিভিজন হ'ব তাৰ পাছত তোমালোকে যদি বিচৰা যে মোক স্পেসিফিক্যালি এইটো টপিক লাগে টাইম স্পিড এন্ড ডিসটেন্স লাগে তাৰ কাৰণে তোমালোকে আকৌ স্ক্ৰল ডাউন কৰিব লাগিব তলত তোমালোকে দেখিবা ডাইৰেক্ট লেখা আছে টাইম স্পিড এন্ড ডিসটেন্স বাই নিৰ্মল স্যাৰ মানে তাতে পাৰ্ট ওয়াইজ আছে 4টা বা 3টা ভিডিও আছে টাইম স্পিড এন্ড ডিসটেন্স গতেইখিনি বুজোৱা আছে তো হেতু চালে তোমালোকে বুজি পাই যাবা যদি এভাৰেজ স্পিডৰ এনেকুৱা কোৱেশ্চন আহে যে এটা ডিসটেন্স গৈছে আৰু ঘূৰি আহিছে তেতিয়া হলে তোমালোকে ফৰ্মুলা ইউজ কৰিব পাৰা 2xy ডিভাইডেড বাই x + y ডান এইটো ফৰ্মুলা ইউজ কৰিবা কারেক্ট आंसर ওলাই আহিব নেক্সট কাট The speed of a boat in still water is 15 km per hour. ৰৈ থকা পানীত এখন নাওৰ স্পিড হৈছে 15 and the speed of the current is 5 km per hour. Now নদীৰ সোঁতৰ স্পিড হৈছে 5 কিমান সময় লাগিব বলে boat travel to 60 km upstream 60 km upstream এটা আপস্ট্রিম মানে রিলেটিভ স্পিড কি হ'ব আপস্ট্রিম মানে মাইনাস হয় না আপস্ট্রিম মানে কি নদীৰ সোঁতৰ বিপৰীত দিশত যাব ন মানে নাওখনৰ স্পিড কি হ'ব মাইনাস হৈ যাব অৰ্থাৎ 15 - 5 10 ৰিলেটিভ স্পিড হৈছে 10 টোটাল ডিসটেন্স কিমান যাব 60 km অৰ্থাৎ 60 ডিভাইডেড বাই 10 কৰিলে আমাৰ কারেক্ট आंसर আহিব 6 আৱাৰ্স 6 ঘন্টা লাগিব ক্লিয়াৰ 6 ঘন্টা লাগিব সময় এই গতেইখিনি ডিসটেন্স যাব লাগে কিন্তু ইয়াতে কি দেখা আছে বেলেগ 15 km speed of the boat in still water
15 কারেন্ট আছে 5 কিলোমিটার 10 থাকি গল the boat travel the distance of 60 km upstream and the same distance downstream আচ্ছা এইটো আপস্ট্রিমতো যাব ডাউনস্ট্রিমতো যাব আপস্ট্রিমত যাওঁতে 6 ঘন্টা লাগিব ডাউনস্ট্রিমত গলে কি হ'ব নেট স্পিড হৈ যাব 20 ডাউনস্ট্রিমত গলে নেট স্পিড 20 হ'ব আৰু ডিসটেন্সটো 60 আছে 20 এৰে 60 কাটিলে 3 ঘন্টা মানে ডাউনস্ট্রিমত যেতিয়া যাব ডাউনস্ট্রিমত গলে 3 ঘন্টা লাগিব আপস্ট্রিমত 6 ঘন্টা মানে টোটাল 9 ঘন্টা লাগিব কারেক্ট आंसर অপশন বি টোটাল 9 ঘন্টা লাগিব আপস্ট্রিম ডাউনস্ট্রিম দুইটাত যাব ন নেক্সট কোয়েশ্চন a motorboat goes 24 km in 24 কিলোমিটার যাব ইন 2 আওয়ার্স 24 কিলোমিটার 2 ঘন্টা যাব মানে 1 ঘন্টাত কিমান যাব 1 ঘন্টাত যাব 12 কিলোমিটার মানে এইটো হৈছে স্পিড 12 কিলোমিটার পার আওয়ার স্পিড along the stream মানে হৈছে ডাউন স্ট্রিম এন্ড মানে নদীৰ সোঁতৰ হৈতে along the stream মানে আৰু তাৰ পিছত কৈছে and 10 কিলোমিটাৰ in 1 hour against the stream 10 কিলোমিটাৰ গৈছে 1 ঘন্টাৰ against the stream মানে 10 টো কি 10 কিলোমিটাৰ পার আওয়ার টো হৈছে স্পিড 1 ঘন্টাত যোৱা বুলি ক'লে গম পাবা এইটো স্পিড এইটো হৈছে আপস্ট্রিমত এইটো হৈছে আপস্ট্রিমত স্পিড এইটো হৈছে ডাউনস্ট্রিমত এতিয়া আপস্ট্রিম আৰু ডাউনস্ট্রিম দেখিলে আমি কি গম পাইছে আৰে যোনটো গ্যাপ আছে আমাক সুধিছে কি আমাক সুধিছে the speed of the motorboat in kilometer per hour in still water বুলি ধৰি লোৱা ৰৈ থকা পানী নাওখনৰ বেগ কিমান তো আমি ইয়াতে দেখিছো যে ডাউনস্ট্রিমত 12 আপস্ট্রিমত 10 এই দুইটাক যোগ কৰি পেলাই দুই দিয়ে হৰণ কৰি দিয়া তোমালোকে পাই যাবা নাওখনৰ স্পিড in still water ঠিক আছে কিমান আহি যাব 12 যোগ 10 22 22 হৰণ কৰিলে 22ক যদি দুই দিয়ে হৰণ কৰি দিও আমাৰ আহিব 11 মানে নাওখনৰ স্পিড হৈছে 11 অপশন সি যদি আমাক কয় যে নদীৰ সোঁতৰ স্পিড কিমান নদীৰ সোঁতৰ স্পিড আমি ইয়াতে কৈ দিম 1 কিলোমিটাৰ পাৰ আৱাৰ কাৰণ যদি নাওখনৰ আহে 11 আৰু ইয়াতে 10 কিয় হৈ গল আপস্ট্রিমত মাইনাস হৈছে ন 11 পৰা কি বিয়োগ কৰিলে 10 হ'ব 11 পৰা 1 এটা মাইনাস কৰিলে 10 হ'ব ঠিক তেনেদৰে 11 লগত কি যোগ কৰিলে 12 হ'ব 11 লগত এটা প্লাস 1 কৰিলে 12 হ'ব মানে নদীৰ সোঁতৰ স্পিডটো যোগ হ'ব ন ডাউনস্ট্রিমত আপস্ট্রিমত কি হয় আপস্ট্রিমত বিয়োগ হ'ব দ্যাটস ইট নেক্সট কোয়েশ্চন A boat covered a distance of 15 km upstream. এখন বোটে কি কৰিব 15 কিলোমিটার যাব আপস্ট্রিমত একেটা বোট এন্ড স্ট্রিমৰে কোয়েশ্চন হয় 5 ঘন্টা ঠিক আছে 5 ঘন্টা 15 কিলোমিটার আপস্ট্রিমত যাব 5 ঘন্টা 5 ঘন্টাত যদি 15 কিলোমিটার যায় 1 ঘন্টাত কিমান যাব 3 কিলোমিটার পার আওয়ার হৈছে স্পিড এটো হৈছে স্পিড আপস্ট্রিমত স্পিড and a distance of 42 km downstream এই 42 কিলোমিটার যাব 6 ঘন্টাত মানে 6 7 গুণ 42 তো 7 কিলোমিটার পার আওয়ার কি এইটো হৈছে স্পিড এইটো হৈছে ডাউনস্ট্রিমত এইটো ডাউনস্ট্রিমত স্পিড the speed of the stream in kilometer আমাক স্পিড অফ the stream সুধিছে যদি স্পিড অফ the stream সুধে আমি জেনাৰেলি কি কৰিব লাগে এই যোনটো ডাউনস্ট্রিম আৰু আপস্ট্রিম আছে ইহঁতৰ গ্যাপটো চাব লাগে ডাউনস্ট্রিম আৰু আপস্ট্রিমৰ মাজত পাৰ্থক্য কিমান আছে 4 তো এই 4 ক 2 দিয়ে হৰণ কৰি দিয়া হেইটো হৈ গল নাও নদীৰ সোঁতৰ স্পিড কিমান 2 কিলোমিটাৰ পাৰ আৱাৰ আৰু লগতে তোমালোকে কি কৰিব পাৰা যদি তোমালোকে ডিফারেন্স বাই 2 নকৰা যদি তোমালোকে ডিফারেন্স বাই 2 ফৰ্মুলা ইউজ নকৰা তোমালোকে কি কৰিবা ডাউনস্ট্রিম আৰু আপস্ট্রিম দুইটা যোগ কৰিবা ডাউনস্ট্রিম প্লাস আপস্ট্রিম ডিভাইডেড বাই 2 তেতিয়া কি পাম 7 যোগ 3 10 10ক 2 দিয়ে হৰণ কৰিলে আমি পাই যাম 5 মানে এই 5 টো কি হয় এই 5 টো হৈছে নাওখনৰ স্পিড যদি নাওখনৰ স্পিড 5 হয় তেতিয়ালে 3 কিয় হ'ল আপস্ট্রিমত 3 কিয় হ'ল কাৰণ নাওখনৰ স্পিডৰ পৰা কিবা এটা স্পিড মাইনাস হৈছে কি বিয়োগ হলে 3 হ'ব 5 ৰ পৰা আমি কি বিয়োগ কৰিলে 3 পাম 5 ৰ পৰা আমি 2 বিয়োগ কৰিলে 3 পাম অৰ্থাৎ এই দুইটো কি হয় নদীৰ সোঁতৰ বেগ আৰু সোঁতৰ বেগটো কি হয় আপস্ট্রিমত বিয়োগ হয় ন এইখিনিয়ে কথা তো এনেকে উলিয়াব পাৰিবা বা এনেকে উলিয়াব পাৰিবা যে ডিফারেন্স বাই 2 আমি 7 আৰু 3 ৰ মাজৰ গ্যাপটো চাইছো এইটো 2 দিয়ে হৰণ কৰি দিছো দ্যাটস ইট নেক্সট কোৱেশ্চন এৰে কৈছে এখন নাও নদীৰ তলৰ ফালে 2 ঘন্টাত এখন নাও নদীৰ তলৰ ফালে 2 ঘন্টাত 20 কিলোমিটাৰ যায় নদীৰ তলৰ ফালে গৈ আছে 2 ঘন্টাত গৈ আছে নদীৰ তলৰ ফালে বুলি ক'লে কি হয় ডাউনস্ট্রিম সো তলৰ ফালে নহয় এটো নদীৰ সোঁতৰ দিশত বুলি ক'ব লাগিব ডাউনস্ট্রিমত গৈ আছে কিমান 20 কিলোমিটাৰ 2 ঘন্টা মানে 1 ঘন্টাত কিমান যাব 10 কিলোমিটাৰ তো 10 কিলোমিটাৰ পাৰ আৱাৰ টো কি হয় এটো হৈছে পাৰ আৱাৰ টো হৈছে ডাউনস্ট্রিম মই ডি বুলি লিখি থৈছো ডাউনস্ট্রিম 10 কিলোমিটাৰ দেন আমাক কি কৈছে while it covers the same distance upstream সেম ডিসটেন্স এই সেম ডিসটেন্স টু 20 কিলোমিটার মানে 20 কিলোমিটার টু আপস্ট্রিমত 5 ঘন্টা লাগে মানে আপস্ট্রিমত স্পিড কিমান হ'ব আপস্ট্রিমত 5 এৰে হৰণ কৰি দিয়া 5 4 গুণ 20 মানে আপস্ট্রিমত স্পিড হৈছে 4 কিলোমিটার প্রতি ঘন্টা আৰু ডাউনস্ট্রিমত 10 কিলোমিটার প্রতি ঘন্টা আমাক সুধিছে স্পিড অফ দা বোট আমাক নাওখনৰ স্পিড সুধিছে তো কি কৰিম ডাউনস্ট্রিম যোগ আপস্ট্রিম ডিভাইড বাই 2 10 যোগ 4 14 হৰণ 2 কিমান হ'ব 7 কিলোমিটার প্রতি ঘন্টা হৈ গল নাওখনৰ স্পিড যদি আমাক কয় যে নদীৰ সোঁতৰ স্পিড উলিয়া নদীৰ সোঁতৰ কাৰণে কি কৰিম ইয়াৰ গ্যাপটো চাম ইয়াৰ গ্যাপ কিমান 10 আৰু 4 মাজৰ গ্যাপ আছে 6 ডিভাইডেড বাই 2 অৰ্থাৎ 3 কিলোমিটাৰ পাৰ আৱাৰ হৈ যাব নদীৰ সোঁতৰ বেগ ঠিক আছে এইখিনিয়ে কথা তো এক্সামত যি হুদে তোমালোকে সেই হিচাপত চাই ললে নেক্সট আজিৰ ক্লাসটো ইয়াতেই খতম
তো যিসকলে ভাবা যে ৰেলৱেৰ কাৰণে এপিয়াৰ কৰিম ৰেলৱেৰ কাৰণে এটা বেটচ লঞ্চ কৰা হ'ব 1 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব এইটো এক্সাম ভালকৈ দি লোৱা তাৰ পিছত ৰেলৱেৰ কাৰণে এপিয়াৰ কৰা এপ্লাই কৰি থৈ দিয়া কাৰণ ৰেলৱেৰ এক্সামটো বহুত বেছি ডিফাৰেন্স নাই অলপমান ভালকৈ চালে নিশ্চয় পাৰিবা ঠিক আছে এপিয়াৰ হ'বলৈ কিয় কৈ আছো কাৰণ এক্সাম তোমাৰ এতিয়া যেহেতু পঢ়ি আছা এই পঢ়ি থকা সময়টোতে গোটেইবিলাক এক্সাম এটেন্ড কৰা যিমান এক্সাম আছে গোটেইবিলাক এটেন্ড কৰা তো এই সময়তে মানে এনেকৈ লৈ লোৱা যে 1 বছৰ এটা দিম আৰু যেতিয়ালৈকে চাকৰিত নহয় যেতিয়া এপইন্টমেন্ট এটা পাম তাৰপিছত সব পঢ়া বাদ দি দিম সেই ষ্ট্ৰেটেজিটো ৰাখা নিশ্চয় সাকসেস হ'ব এইটোত নহয় সেইটোত হ'ব সেইটোত নহয় এইটোত হ'ব এনেকুৱা টাইপৰ কেৱল ষ্টপ হৈ গ'লে কি হ'ব যিখিনি পঢ়িলা ন যিমানখিনি কষ্ট কৰিলা এইবিলাক এনেই যাব আৰু নতুনকৈ ৰিস্টাৰ্ট কৰিব লাগিব আৰু ৰিস্টাৰ্ট বুলি ক'লে একদম বেসিক লেভেলৰ পৰা তেতিয়া মেন্টাল প্ৰেছাৰ বাঢ়ি যাব আজি যদি তোমালোকে ভাবি আছা মোৰ কষ্ট হৈ আছে মই বহুত ষ্ট্ৰেছ মোৰ বহুত চিন্তা তো আজিৰ পৰা 2-3 বছৰ পিছত নাভাবিবা এইটো কমিব বুলি এইটো বাঢ়িবহে বয়সৰ লগত টেনচন বাঢ়ি যায় আৰু টেনচন বাঢ়ি গৈ পেলাই কি হ'ব চুলি যাব চুলি হৰি হৰি এটা সময়ত চুলি নোহোৱা হৈ যায় তেতিয়া টেনচন নোহোৱা হৈ যাব তো তেনেকুৱা দিব তো টেনচন নোহোৱা নহয় টেনচনটো আহিয়ে থাকিব হিচাপতকৈ বেছি আহিব এতিয়া যিমান প্ৰেছাৰ পাইছা তেতিয়া বেছি প্ৰেছাৰ হ'ব আজিৰ পৰা 1 বছৰ পিছত তো সেই কাৰণে এতিয়াই সময় আছে এতিয়া যিমান প্ৰেছাৰ হৈ আছে এইবিলাক বাদ দি পেলাই ধুনীয়াকৈ পঢ়া অলপ হলেও তো কৰিবই লাগিব কন্ট্ৰোল উপায় নাই আৰু ঠিক আছে যদি কাৰোবাৰ কিবা কোৱেশ্চনত খেলিমেলি থাকে কিবা কোৱেশ্চনত যদি ভুল যদি হয় এনেকুৱা যে বুজি পোৱা নাই কিবা খেলিমেলি হৈছে তো মোক মেছেজ কৰিবা ঠিক আছে মেথছ বাই নিৰ্মল ছাৰ টেলিগ্ৰাম চেনেলত জয়েন কৰিবা গৈ পেলাই তাত মোক মেছেজ কৰিবা ঠিক আছে সার্চ কৰিবা টেলিগ্ৰামত পাই যাবা নিশ্চয় মেথছ বাই নিৰ্মল ছাৰ আৰু ক্লাছ আপলোড হলে মই তাতেই দি দিম ঠিক আছে এইকেইটাটো ৰেকৰ্ডেড ভিডিঅ'জ হয় না তো আপলোড হলে তাতেই দি দিম আৰু একচুয়ালি কিয় মই কৈছো ক্যালকুলেশন মিস্টেক দুটা যাব পাৰে কাৰণ অলৰেডি মই মানে 3টা মান ৰেকৰ্ডিং একেলগে কৰিলো বুজি পালানে ইয়াতে যে ক্লাছ কেইটা তোমালোকে বাৰু এটা এটাকৈ পাই আছা 2 ঘণ্টাৰ মূৰত মই 2 ঘণ্টাৰ মূৰত কৰা নাই সিৰিয়ালি কৰি আছো সেই কাৰণে অকনমান কেতিয়াবা কিবা খেলিমেলি হ'ব পাৰে তো জাস্ট কমেন্ট কৰি দিবা বা ঠিক কৰাই দিম মই ঠিক আছে ওকে ডান লগ পাম সকলোকে নেক্সট ক্লাছত আজিৰ কাৰণে এইখিনিতে এৰিলো থ্যাংক ইউ এভৰিওয়ান এন্ড বাই বাই